কৃষ্ণয়ে কদে দুখহাৰী কালমায়াদি অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাম হিনাহিয়াৰ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তান্ত বিনে আন নাহি কেও জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ ৰাম জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ নমো নমো নাৰায়ণ প্ৰসন্ন হৈও কৰি কৰিও কমায়া কণী যাম আপোনাৰ মহিমাক আপুনি বেকত কৰি জীৱক কৰে পৰিতা নাম জীৱ কৰে মানে হে প্ৰভু ভগৱন্ত আজি 576 শংকৰাব্দ বৰ্ষৰ পবিত্ৰ ফাগুন মাহৰ আজি পহিলা দিৱস আৰু তিনিচুকীয়া নগৰৰ মাজমজিয়াত অৱস্থিত লংকেশ্বৰ গোহাঁই নগৰ আজি বাসিন্দা আমাৰ শ্ৰদ্ধাস্পদ অজিত ফুকন বাপজনা আৰু শ্ৰীযুতা ৰুবি আইগৰাকীৰ দ্বিতীয় কন্যা আজি জুৰিনা আইটিৰ শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছে আৰু এই লক্ষ্মীসম কন্যাৰ পাত্ৰ হিচাপে আজি আমাৰ 2 নং কেৰকণী ভাদৈ পাঁচচালি নিবাসী শ্ৰদ্ধাস্পদ অৰুণ গোহাঁইদেৱ আৰু পদ্মা গোহাঁই আইগৰাকীৰ গুণৱান পুত্ৰ শ্ৰীমান আমাৰ জিতুল বোপা ইয়াত বিশ্বস্বৰূপ হিচাপে আজি অভিভাৱক সহিতে আৰু শুভাকাংক্ষী বাবানক আইমাত্ৰ সমস্তক লগত লৈ আজি ভকত ভাগৱত বুলন্দি ৰক্ষা কৰি ইয়ালৈকে পঠাইছে আৰু এই বিবাহৰ নিমিত্তে কইনাক সমাজলৈকে অনাৰ নিমিত্তে কইনা পক্ষৰ আয়তীসকলে তামোল পাণ এবটা ৰাইজলৈকে আগবঢ়াই আজি অনুমতি বিচাৰি সেৱাক নিবেদন কৰিছে সেৱাৰ পাত্ৰ কৰি এই অনুমতি প্ৰদান কৰি কইনাক সমাজৰ মাজলৈ ওলাই আনিবলৈ বৰপক্ষৰ আয়তীসকলক আমি কইনা থকা মহললৈ যাবলৈ অনুমতি প্ৰদান কৰা হ'ল হৰি ৰাম কৃষ্ণ সমাজৰ পৰা প্ৰস্তাৱ হওক কৃষ্ণ আজি ক্ষেমস্থলী বাপ আৰু আই সমস্ত আজি আমাৰ যি বিবাহৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বিবাহৰ ভাবি পৰিচালনা কৰিবৰ কাৰণে আমাৰ সুদূৰ গুৱাহাটীৰ পৰা অহা দীপক বৰ্ম বাপজনাক আমি এভাগী ফুলাম গামোচৰে সেৱা আগবঢ়াইছোঁ লগতে সহযোগ কৰিব আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন জিলা সভাপতি চেনিয়াম বৰা বাপজনাক আমি প্ৰস্তাৱ কৰি সেৱা ধৰিলোঁ কৃষ্ণ ইতিমধ্যে ৰাইজজ্ঞাতিৰ অনুমতি সাপেক্ষে আমাৰ বৰপক্ষৰ আয়তীসকলে কইনাক আদৰিবলৈকে আগবাঢ়িছে ভিতৰলৈকে আৰু আমাৰ কইনা জুৰিনা আইটি ভকত ভাগৱতৰ আগলৈ আহি সেৱাভাগ জনালে আমি মূল বিবাহভাগীলৈকে আগবাঢ়ি আমি যাম আৰু তাৰ আগতে আপোনালোকক জনাবলৈকে আমি আগবাঢ়িছোঁ কৃষ্ণ আমি অকণমান নীতিগত কথা আপোনালোকৰ লগত সকলোকে কৈ লৈছোঁগৈ আপোনালোকে কথাখিনি মন দি শুনিবগৈ আমাৰ সনাতন হিন্দু ধৰ্মৰ 4খন বেদ সকলোৱে জানেগৈ ঋক সাম যজু অথৰ্ব কিন্তু এই 4খন বেদত আপোনালোকে পোনপটীয়াকৈ হিন্দু শব্দটো নাপাবগৈ আৰু পোনপটীয়াকৈ বেদত এই নীতি নিয়মখিনি নাপাবগৈ বেদৰ পৰৱৰ্তী কালত এই নীতি নিয়মখিনি পোৱা যায় মনু সংহিতা বা মনুস্মৃতিত তাৰ পিছৰ গ্ৰন্থখন হ'ল আৰ্যক্ৰিয়া কাণ্ড বা হিন্দু সৰ্বস্ব তাৰ পাছত আমাৰ ব্যাসদেৱৰ শিষ্যসকলে আমাৰ হিন্দু সমাজৰ 16টা সংস্কাৰৰ কথা লিখিছে আমাৰ বৈদিক সংস্কৃতি আচলতে 16টা সংস্কাৰ গৰ্ভধাৰণৰ পৰা একদম মৃত্যুৰ পাছত শৰাধলৈকে আৰু গোটেই কথাবোৰ আপোনালোকে যদি চাবলৈকে বিচাৰে তেতিয়াহ'লে আস্তালান গীৰ্জক্ষেত্ৰ জাস্ক গীৰ্জক্ষেত্ৰ গুভিল গীৰ্জক্ষেত্ৰ পাৰস্ক গীৰ্জক্ষেত্ৰ এই 4খন পুথিত পাব আৰু তদুপৰি মনু সংহিতা আৰু লগতে আৰ্যক্ৰিয়া কাণ্ড এই 2খন মিলি সমুদায় 6খন গ্ৰন্থত বিবাহ দীক্ষা শৰণ ভজনকে আদি কৰি গৰ্ভধাৰণকে আদি কৰি সমস্ত নীতি নিয়ম ৰীতি নীতি সমস্তখিনি আপোনালোকে তাত পঢ়িবলৈকে পাব এতিয়া এই য'ত সংস্কাৰৰ মন্ত্ৰবোৰ আছে তাত কিন্তু এই বুলি কোৱা নাই যে দৰা আৰু কইনাই সেৱা কৰাৰ প্ৰতি পইচা দি থাকিব লাগিব আমি এতিয়াও বহু সমাজত দেখিছোঁ দৰা আৰু কইনাই আঁঠু লোৱাৰ প্ৰতি
পইচা দি থাকিব লাগে। ইয়াত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ অনুসৰি ইয়াত অস্থায়ীভাৱে গুৰুমালা আজি বস্তু প্ৰকাশ গাই প্ৰতিষ্ঠা কৰা হৈছেগৈ। আৰু ইয়াত গুৰুদেৱ নামভকত 4 বস্তুৰ অৰ্থে 4টি গুৱা পাণ দণ্ড অৰ্চনে খৰচা আগবঢ়োৱা হৈছে। জ্ঞানৰ ভক্তি প্ৰতি প্ৰজ্বলিত কৰা হৈছে। আৰু আমাৰ 2 নম্বৰ কেৰকণি ভাদৈ পাচলিৰ পৰা অহা আমাৰ অৰুণ গোহাঁইদেৱে তেওঁৰ সমাজৰ তৰফৰ পৰা পুত্ৰৰ বিবাহৰ নিমিত্তে কইনাঘৰীয়া আমাৰ অজিত ফুকন বাবৰ সমাজলৈকে এবটা তামোল পাণ আৰু এটি অৰিহণা আগবঢ়াইছে। আৰু আমাৰ এই লংকেশ্বৰ গোহাঁইনগৰ নিবাসী পূৰ্বতে আমাৰ ডিব্ৰুগড়ৰ নিবাসী কিন্তু বৰ্তমান আমাৰ তিনিচুকীয়া লংকেশ্বৰ গোহাঁইপথ নিবাসী আমাৰ অজিত ফুকন বাবজনায়ো তেখেতৰ কন্যাৰ বিবাহৰ উপলক্ষে বৰপক্ষৰ সমাজলৈ বুলি এবটা তামোল পাণ আৰু এটি অৰিহণা আগবঢ়াইছে। আৰু এই অৰিহণা দুভাগৰ বাদে বিয়াখন শেষ নোহোৱা পৰ্যন্ত আমাৰ মাজত কোনো অৰ্থৰ লেনদেন নাই, আমাৰ একদম নাই যেতিয়ালৈকে আমাৰ বিয়াখন শেষ নাই। ইয়াত মাজত আমাৰ উচৰ্গা আছে। আজি কইনাৰ পিতৃ শ্ৰদ্ধাস্পদ অজিত ফুকন বাবজনাই লক্ষ্মীসম কন্যাৰ লগতে কন্যা আৰু দৰাই যাতে ভৱিষ্যত জীৱনত সহায় হোৱাকৈ কাঁহী বাতি এযোৰ বস্ত্ৰ এভাগ মাননি এটা আগবঢ়াইছে। সেয়া কিন্তু উচৰ্গাহে, যৌতুক নহয়। কি কাৰণে আমাৰ সমতলৰ হিন্দুৰ মাজত যৌতুক প্ৰথা দণ্ডনীয় আৰু নিন্দনীয়। ভাৰতৰ সংবিধানে সমতলৰ হিন্দুৰ মাজত যৌতুক বন্ধ কৰিছে আৰু সেইটো দণ্ডনীয় আৰু নিন্দনীয়। কিন্তু যিসকলে পৰ্বতত বাস কৰে, পৰ্বতীয়া হিন্দুসকল, ছিকিম বা আমাৰ দাৰ্জিলিঙত থকা বা গাঢ়োৱালত থকা আমাৰ যিসকল পৰ্বতীয়া হিন্দু ভাই আছে, তেওঁলোকৰ মাজত কিন্তু যৌতুক চলিব পাৰে দেই। যৌতুক মানে টকা পইচা নহয়, তেওঁলোকৰ মাজত মানে তৃণভোজী প্ৰাণী দান দিয়ে, উল্টাকৈ দিয়ে। আকৌ অৰুণাচলত জনগোষ্ঠীবিলাকত কইনা পক্ষক দৰা পক্ষই যৌতুক দিব লাগে, কিন্তু যিকোনো 2 পক্ষৰ 1 পক্ষই আন পক্ষক যৌতুক দিয়াকৈ অসুৰ বিবাহ বুলি কোৱা হয়। যিনক আমাৰ ইয়াত কিন্তু সমতলৰ যিহেতু আমাৰ ইয়াত সেই ব্যৱস্থা নাই। আমাৰ ইয়াত আজি কেইটামান কাম নহ'ব, কেনেকৈ ধৰক আমাৰ লগন গাঁঠি নিদিয়ে, কিয় কাৰণে আমাৰ গোত্ৰ বুলি কোনো কথা নাই। হিন্দু মানুহ হ'লেই হ'ল, কিন্তু সপিণ্ডিৰ ভিতৰত পৰিব নালাগে। অৰ্থাৎ আজি যি উপায় অজিত ফুকনদেৱৰ ছোৱালী এইকাৰণে বিবাহ কৰিছে কাৰণ সপিণ্ডিৰ ভিতৰত কইনা নপৰে। সপিণ্ডি মানে আমাৰ জিতুল গোহাঁইদেৱৰ পিতৃপুৰুষৰ পৰা 4 পুৰুষ আৰু মাতৃ পদ্মা আইগৰাকীৰ ফালৰ পৰা 3 পুৰুষ, 4 3 7 পুৰুষ। 7 পুৰুষৰ ভিতৰত যদি দৰাই বিয়া কৰে তেনেহ'লে ককায়েক ভনীয়েক পিতৃ দুহিতা এনেধৰণৰ সম্পৰ্ক আহে। আৰু সেইকাৰণে হিন্দু মাত্ৰেই কেৱল আমি ভকত বুলি নহয়, সপিণ্ডিৰ ভিতৰত বিবাহ এইটো অসম্ভৱ কথা। আৰু সেনেকৈ আজি অজিত ফুকন বাবজনাই তেওঁৰ কইনাক আজি জুৰিনা আইটিক এইকাৰণেই বিবাহ দিবৰ কাৰণে সাজু হৈছেগৈ তেওঁৰ জোঁৱাই আমাৰ জিতুল গোহাঁইলৈকে, কাৰণ এই জিতুল গোহাঁই তেওঁৰ সপিণ্ডিৰ ভিতৰত নপৰে। গতিকে এই বংশৰ সপিণ্ডিৰ যি দুখ হয়, সেই সপিণ্ডি দুখৰ পৰা বৰ আমাৰ জিতুল গোহাঁই বাবজনা কইনা জুৰিনা ফুকন মুক্ত, বয়সৰ ফালৰ পৰা মুক্ত। কাৰণ আগত 18 বছৰ আছিল, এতিয়া আমাৰ ভাৰতৰ সদনে লোকসভা আৰু ৰাজ্যসভাই সিদ্ধান্ত লৈছে ছোৱালীৰ বয়স অতি কমেও 21 বছৰ হ'ব লাগিব। কাৰণ স্বাস্থ্যৰেই নহ'বগৈ, ছোৱালী বয়সৰে উপযুক্ত হ'ব লাগিব, নহ'লে সংসাৰৰ কথা বুজিয়ে নাপাবগৈ। এতিয়া কইনা আহি পাইছে, কইনা সমাজত বহোৱাৰ পাছত আমি মূল বিয়ালৈকে আহি যাম। কইনা সেৱা কৰক। কৃষ্ণ কৃষ্ণ হৰি ৰাম। আমি মূল বিবাহ আচাৰ্যৰ আসনলৈকে আগবাঢ়ি যোৱাৰ প্ৰাক মুহূৰ্তত আমি এভাগী প্ৰাৰ্থনাৰে আমি আগবাঢ়িবলৈকে আমি অনুমতি বিচাৰিছোঁ। কৃষ্ণ। হে ভগৱন্ত গুৰু তজুপনে মনে মোৰ জিকা কলম হয় তোমাৰ কৃপাততে সমস্তে সাধন শ্ৰম এৰাই সুখী হৈব শুনি ৰাম এৰাই সুখী হৈব শুনি কৃষ্ণ। আমি
দুই পক্ষৰ বাবানক আইমাতৃ সমস্তৰ শলাগ লৈছোঁগৈ আইসকলে যাতে উৰণি দিয়াৰ সময়ত যাতে আপোনালোকে কৃপণালী নকৰে উৰুলি আমাক তেতিয়াই লাগিবগৈ যেতিয়া কইনাই বৰক মালা পিন্ধাব বৰে মালা পিন্ধাব তেতিয়া উৰুলি লাগিব কিন্তু মাত্ৰ 4 জোকা 3 জোকাও নিদিব 5 জোকাও নিদিব 4 জোকা উৰুলি দিব আকৌ যেতিয়া কইনাই দৰাক চৰণত চুই সেৱা কৰিবগৈ তেতিয়া আকৌ সেৱা ভাগ দিবগৈ দেই আৰু এনেদৰে যেতিয়া পানী গ্ৰহণ সম্পূৰ্ণ হৈ যাব তেতিয়া আমি যেতিয়াই কম আপোনালোকে তেতিয়াই যেন উৰুলি দিবৰ কাৰণে কৃপণালী নকৰে সেইখিনি কোৱা হ'ল আৰু বাপসকলে আছেই তেওঁলোকে সময়ত হৰিধনী ভাগ কৰিবগৈ এতিয়া আমি মূল বিয়াৰ কথালৈকে আগবাঢ়িছোঁগৈ আমি আমাৰ গৃহস্থৰ যিসকল দায়িত্ববদ্ধ লোক আছে তেওঁলোকে আমাৰ অতিথিসকলক অভ্যৰ্থনাৰ কাৰণে নি থাকিবগৈ নীৰৱভাৱে আমি দুই পক্ষৰ পৰা অকণমান আমি সহায় সহযোগ বিচাৰিছোঁ আৰু যাতে নীৰৱ পৰিৱেশ এটা দিয়েগৈ কিন্তু বিয়া শেষ নোহোৱা পৰ্যন্ত দৰা আৰু কইনা কোনেও নুচুব আমাৰ সনাতন হিন্দু ধৰ্মত 8 প্ৰকাৰ বিবাহ আৰু এই 8 প্ৰকাৰ বিবাহৰ বিষয়ে আপোনালোকে বিভিন্ন শাস্ত্ৰত পাব ইয়াৰে 4 প্ৰকাৰ আৰ্য সমাজৰ আৰু 4 প্ৰকাৰ অনাৰ্য এতিয়া আপোনালোকে শুনক প্ৰথম বিয়ানো কি আজিৰ এই বিবাহভাগী হ'ল ব্ৰাহ্ম বিবাহ এই ব্ৰাহ্ম বিবাহ আপোনালোকে বেদত বা উপনিষদত বা পুৰাণসমূহত আপোনালোকে স্বয়ম্বৰ বিবাহ হিচাপে পাব অৰ্থাৎ অতীজত কইনা সন্তানে নিজে স্বতন্ত্ৰভাৱে বৰ নিৰ্বাচন কৰিব পাৰিছিলগৈ সেই অধিকাৰটোকেই স্বয়ম্বৰ বুলি কোৱা হয় আৰু কিন্তু অতীতত বিবাহবোৰ বৈদিক বিবাহবোৰ দিনত হৈছিল কিহৰ কাৰণে সংস্কৃত মন্ত্ৰবোৰ সূৰ্যাস্ত হোৱাৰ পিছত স্মৰণ নকৰে যজ্ঞ পাতি হ'লেও দিনত হয় ৰাতি বিয়া নাপাতিছিল কিন্তু দিনৰ বিয়াখন কিয় ৰাতি হ'ল যেতিয়া আমাৰ ভাৰতৰ বাহিৰৰ দেশবিলাকে ৰজাবিলাকে আক্ৰমণকাৰীসকলে ভাৰতবৰ্ষক আক্ৰমণ কৰিলেগৈ আমি নামো ক'ব খোজা নাই জাতিও ক'ব খোজা নাই কোনোবাই মনত আঘাত পাব আৰু তেতিয়া তেওঁলোকৰ সেই আক্ৰমণকাৰী ৰজাসকলৰ চকু আছিল প্ৰথম ৰাজধানী দ্বিতীয় হ'ল ধন সোণখিনি আৰু তৃতীয় ক'বলৈকে বেয়া গাভৰু ছোৱালীকেইজনী লাগে যাৰ কাৰণে আমাৰ ভাৰতীয় মানুহসকলে দিনৰ বিয়াখন ৰাতি পাতিব লগা ছোৱালী চুৰকৈ বিয়া দিবলগীয়া হ'ল আৰু এনেকুৱা কথা হ'লগৈ যে ছোৱালী তুলনি নহওঁতে বিয়া দিব লগা হ'ল সেইকাৰণে আগৰ ব্ৰাহ্মণ সমাজত বা ৰজা সমাজত আগ বিয়া পাঁচ বিয়া ভৰ বিয়া পোহন বিয়া 4-5 প্ৰকাৰৰ বিয়া পোৱা গৈছে অৰ্থাৎ তুলনি নহওঁতে বিফৰ গেটিং দ্য ছানবাৰ্থ তুলনি নহওঁতেই বিয়া দিবলগীয়া হৈছিল তাৰপিছত 5 বিয়া বা ভৰ বিয়া পতা হৈছিল এনেকৈ বহুবাৰ বিয়া পাতিবলগীয়া হৈছিল তাৰ মূল কাৰণটো হ'ল বিদেশী শত্ৰুৰ পৰা ৰক্ষা আপোনালোকে ইতিহাস পঢ়িলে পাব ৰাজস্থান আৰু পাঞ্জাৱত কিমান ছোৱালীয়ে আত্মহত্যা কৰিবলগীয়া হৈছে অকল কেৱল বাহিৰৰ শত্ৰু ৰাষ্ট্ৰৰ আক্ৰমণকাৰীৰ বাবে তাৰ নামত বহুত চিনেমা পৰ্যন্ত হৈছে যি নহওক কালক্ৰমত এনেকুৱা হ'লগৈ সেই এটা পৰম্পৰা সৃষ্টি হ'ল যে বিয়া ৰাতিহে হয় সকলো মানুহ দিনত ব্যস্ত হৈ থাকে যে ৰাতি তেওঁলোকে আজৰি হৈ বিয়াখন চাব কিন্তু আচলতে দিনত হ'লে ভাল বহুত বয়সস্থ মানুহ উপস্থিত নাথাকে ব্ৰহ্ম বিবাহনো কি যিখন বিয়াত দৰা আৰু কইনা বিবাহেৰে উপযুক্ত আজি কইনা আৰু দৰা বিবাহেৰে বয়সেৰে উপযুক্ত তেওঁলোকৰ কি হৈছেগৈ তেওঁলোকৰ প্ৰাপ্তবয়স্ক বিবাহ ইতিমধ্যে বয়স পাৰ হৈছেগৈ আৰু দুয়ো সংসাৰখন কি জীৱনটো কি বুজিব পৰা হৈছে দ্বিতীয়তে আজি আমাৰ পৰম সৌভাগ্য কইনাৰ পিতৃ জুৰিনাৰ পিতৃ আমাৰ অজিত ফুকনদেৱ ইয়াতে উপস্থিত আছে আৰু বৰৰ পিতৃ আমাৰ অৰুণ গোহাঁইদেৱ ইয়াত আজি উপস্থিত আছেগৈ আৰু অভিভাৱক সদায় পিতৃ সম্বন্ধীয় হ'লে ভাল দেউতাৰ গা বেয়া খুৰাক বা বৰদেউতাকো পাৰিব খুৰাক বা বৰদেউতাকৰ গা বেয়া জেঠাক মোমায়েকেও পাৰিব জেঠাক মোমায়েকো নাই ককায়েকেও পাৰিব কিন্তু কইনা দাদাজন সদায় বয়সত কইনাতকৈ জ্যেষ্ঠ হ'ব লাগিব কিয় কাৰণে কইনা দাদাজনে কইনাক আশীৰ্বাদ দিব পাৰিব সাধাৰণতে আচলতে আশীৰ্বাদ দিওঁতাজন কি হ'ব লাগে পিতৃ সম্বন্ধীয় হ'লে ভাল আৰু আজি আমি কইনাৰ পিতৃকো পাইছোঁ আৰু বৰৰ পিতৃকো পাইছোঁ এতিয়া দ্বিতীয় কথাটো বেদত কিন্তু ক'তো এইটো উল্লেখ নাই যে কইনাৰ মাকে বিয়া চাব নাপায় বৰৰ মাকে বিয়া চাব নাপায় এই বুলি কিন্তু বেদত উল্লেখ নাই কিয়নো এটা বিজ্ঞানসন্মত কথাটো হ'ল এতিয়া জুৰিনাই হওক আমাৰ আজি জিতুলে হওক দৰা কইনা এতিয়া দুয়োজনেও সন্তান দুয়োজনকে মাতৃয়ে পাওঁতেনে মাতৃয়ে কষ্ট পাইছে আৰু জুৰিনাৰ মাকে যদি এনেকৈ ভাবি থাকে ইয়াত ইমানখিনি পাইছে তাত গৈ বা কষ্ট পায় ছোৱালীজনী কিবা অনাদৰ হয় নেকি এনেকুৱা ধৰণৰ বিভিন্ন ভাৱনা চিন্তা আহে যে মোক কিমান মৰমত মই ডাঙৰ কৰিছোঁ আজিৰ পৰাতো মোক সেই মৰমৰ মাতখন মোক নিদিবগৈ এনেকুৱা ধৰণৰ বিভিন্ন শোকৰ ভাৱনা অহাৰ কাৰণে তেওঁ মনতে যেতিয়া কইনাৰ মাকে কান্দি থাকিবগৈ কইনাৰ বচন কেনেকৈ ক'ব সেইকাৰণে কইনাৰ মাকক আঁতৰাই ৰখায় বেলেগ কথা একো নাই যে কইনাৰ মাকে বিয়া চাব নাপায় বুলি একো কোনো কথা নাই এনেকুৱা বিয়াও বহুত গৈছে যে পিতৃৰ অসুস্থ হৈ পেলাই বেড ৰেষ্টত আছে আৰু কইনাৰ মাকে কইনা সম্প্ৰদান কৰিছেগৈ
এনেকুৱা বহুত মোৰ বিয়া গৈছে জীৱনত। এখন 12,826 নম্বৰ বিয়া। আৰু এনেকুৱা বহুত বিয়া পাইছে য'ত নেকি দৰাৰ মাকে অভিভাৱক হৈছে। দৰাৰ নিজৰ মাকে বুলি কিয় ক'ব নোৱাৰে? ইয়াত দেউতাৰ বেছি বাক্য নাই গুৱাহাটীদেউ। আপুনি মাত্ৰ এটা বাক্য ক'ব লাগিব যে মই 2 নম্বৰ কেৰকণি ভাদৈ পাঁচআলি নিবাসী, আমাৰ মৰমৰ পুত্ৰ, আমাৰ জিতুলৰ মই পিতৃ, হয়নে? আপোনাৰ গাটো বেয়া হৈ গ'ল, প্ৰেছাৰ হৈ গ'ল। মাক পদ্মা নহয় জানো? মাৰ নাম মা পদ্মা আহে বোলে ক'ব পাৰিব এয়া মোৰ পুত্ৰ। সঁচা কথাটো কোৱাত আপত্তি ক'ত? হয়নে? মাকেও পাৰে। এই বুলি বেদত কেনেও লিখা নাই। আপোনালোকে এই মোবাইলটো আচলতে মিছা কথা কোৱা মেচিন নহয় জানো? কিন্তু সঁচা কথা কোৱাব পাৰিব। তাত চাৰ্চ কৰকচোন যে ইজ ইট প্ৰহিবিটেড, ইট ইজ মেণ্ডেটৰী, হয়নে? মেণ্ডেটৰী নেকি বোলে কইনাৰ মাক বা দৰা মাক থাকিব নাপায়? কোনো কথা নাই, কোনো মেণ্ডেটৰী নাই। দুখ লাগে বুলি পেলাই আজি যেতিয়া জিতুল ওলাই আহিছেগৈ, জিতুল ওলাই অহাৰ মাকৰ কোলাত একোলা বহিছে দেই, তেতিয়া মাকৰ চকুকেইটাক সেমেকিছে। আৰু সিমানখিনি পৰিমাণৰ কিন্তু চাগে কইনাৰ মাকৰ হৈছে। কিন্তু কইনাৰ মাকৰহে দুখ লাগে, দৰাৰ মাকৰ দুখ নালাগে, সেনেকুৱা নহয়। চবতে নাটক একেখনেই নাটক। দৰাৰ মাকে সেই একেখিনি কথাই ভাবে। আজিলৈকে মোক আদৰ কৰিছিল, আদৰ বা কৰে বা নকৰে, যি কি নহওক আমাৰ ইয়াত কি নাই, আমাৰ ইয়াত লগুণ গাঁঠি নাই। কইনাৰ ৰিহাৰ সৈতে দৰাৰ চেলেং চাদৰ গাঁঠি দিব লাগিব বুলি কোনো কথা। ক'ত লগুণ গাঁঠি লাগে? য'ত গোত্ৰ বিচাৰ কৰে। আমাৰ কি বিচাৰ কৰিছোঁ অকণমান আগতে কৈছোঁগৈ, 7 জেনেৰেশ্যনৰ ভিতৰত যাতে নপৰে। সপিন্দি বুলি কয়। কইনা আমাৰ জুৰিনা ভনীৰ, হয়নে? দেউতাক আমাৰ অজিত বেপৰ ফালৰ পৰা 4 জেনেৰেশ্যন, 4টা এনচেষ্টাৰ, ককা দেউতা, আইতা, আজু ককা, আজু আইতা, পিতামহ পিতামহী, মাতামহ বা প্ৰপিতামহী, এই দেউতাকৰ ফালৰ পৰা 4টা। আৰু জুৰিনাৰ মাক আমাৰ ৰুবিবৰ ফালৰ পৰা আৰু 3বোৰ, ককা দেউতা বা মামা ককা, মামা আইতা, মামা পিতামহ, মামা পিতামহী, মামা প্ৰপিতামহী। এই 7 পুৰুষৰ ভিতৰত জিতুল নপৰে। গতিকে জিতুল বিয়াৰ কাৰণে নিৰ্দোষ। সেনেকৈ জিতুলৰো 7 পুৰুষৰ ভিতৰত আমাৰ জুৰিনা নপৰে। গতিকে কইনাও নিৰ্দোষ। এইখন বিয়া হোৱাত কোনো ধৰণৰ বাধা বিঘিনি ওজৰ আপত্তি একো নাখাতে, হয় নাই? সপিন্দিৰ ভিতৰত নপৰে। এইখিনিয়ে কথা। আৰু ইয়াত কি হ'বগৈ, এতিয়া নতুনকৈ সংবিধানে ঘোষণা দিছে যে সপ্তপদী গমন যদি নহয় সেইখন হিন্দু বিয়া বুলি গণ্য কৰা নহ'ব। সেয়া হোমপুৰি বিয়া হৈছে নে ভাগৱতৰ সন্মুখত বিয়া হৈছেগৈ, এই সপ্তপদী গমন যদি নহয়গৈ তেতিয়াহ'লে সেয়া হিন্দু বিবাহ বুলি সংবিধানে স্বীকৃতি নিদিয়ে দেই। ইয়াৰ পাছত আমাৰ কি হয়, সপ্তপদী গমন কৰোঁতে এতিয়াও বহু সমাজত তামোল পাণ গছকায়। কোনোবাই পূজাই কৰক, কোনোবাই নামঘৰতে যাওক, তামোল পাণযোৰ আটাইতকৈ সন্মানৰ বস্তু আমাৰ। আৰু এই তামোল পাণ সন্মানৰ বস্তুক আমি কেতিয়াও গছকিবলৈকে নিদিওঁ দেই। আৰু এতিয়াও কিন্তু সেই কথাটো নুবুজি কি কৰে, বহুত ক্ষেত্ৰত তামোল পাণ গছকায়। অশ্মাৰোহণ বুলি এটা ষ্টেপ আছে। অশ্মাৰোহণ, অশ্মা মানে সংস্কৃতত শিল, উঠা, অৰ্থাৎ আৰোহণ মানে উঠা, মাউণ্টেড অন দ্য ষ্টোন, অৰ্থাৎ শিল এটা যেনেকৈ লাহে লাহে ক্ষয় যায়, সেনেকৈ কইনা জুৰিনাই মনত যদি কোনোবাখিনিত অসন্তুষ্টি আছে, চঞ্চলতা আছে, অধৈৰ্য আছে, গৰ্ব আছে, অহংকাৰ আছে, সেইখিনি ক্ষয় নিয়াব লাগিব। আৰু ক্ষয় নিলেহে তেওঁ সংসাৰৰ কাৰণে উপযুক্ত হ'ব। আৰু তেতিয়া তেওঁৰ সেইখিনি সংসাৰৰ বন্ধুক বিচাৰি পাব। সংসাৰৰ বন্ধু হ'ল কি হ'ল? পেচেণ্ট, ধৈৰ্য। সংসাৰ এখন কেৱল কিন্তু মৰমেৰে চলি নাথাকে। সংসাৰখন চলি থকা ৰেল লাইন 2টা নহয় জানো? 2টা ৰেলৰ চিৰিৰ ওপৰত ট্ৰেইনখন নাযায় জানো? বেলেঞ্চ নহয় জানো? গতিকে এই ৰেল লাইন 2টাৰ নাম হ'ল, এটাৰ নাম হ'ল আস্থা আৰু এটাৰ নাম হ'ল বিশ্বাস। আৰু মাজৰ শ্লিপাৰ কেইডালৰ নামেই হ'ল ট্ৰেন্সপাৰেঞ্চি। যিহাল কাপোল, যিহাল দম্পতীৰ মাজত সেই ট্ৰেন্সপাৰেঞ্চি নামৰ শ্লিপাৰ কেইডাল আছে, যিখন সংসাৰত হাজবেণ্ড আৰু ৱাইফে 2টা সেই চিৰিৰ ওপৰত ৰেলখন যোৱাৰ দৰে তেনেকৈ নিজৰ সংসাৰখন বেলেঞ্চ কৰি ৰাখিব পাৰে আস্থা আৰু বিশ্বাসৰ পৰা। ট্ৰাষ্ট আৰু ফেইথ, আৰু তাৰ ওপৰতহে সংসাৰখন চলি থাকে। কেৱল মৰমেৰে সংসাৰখন চলি নাথাকে, তাৰ পৰা কিবা আস্থা লাগিব, বিশ্বাস লাগিব, সহনশীলতা লাগিব। ইয়াৰ পিছৰ বিয়াখনলৈকে গৈছোঁ। ইয়াৰ পিছৰ বিয়াখন হ'ল প্ৰাজাপত্য বিবাহ। মই আগতেই কৈছোঁ, ফৰেইনাৰ ইনফিল্ট্ৰেটাৰ্ছ, যিখিনি ফৰেইন ইনফিল্ট্ৰেটাৰ্ছে আমাৰ ইণ্ডিয়াখন আগতে দখল কৰিছিলেগৈ, তেওঁলোকৰ কাৰণে দিনৰ বিয়াখন ৰাতি পাতিব লগা হৈছিল। যদি ছোৱালীক বিফৰ গেটিং দ্য ছানবাৰ্থ, what a puberty আছে, যে এই ছানবাৰ্থ হোৱাৰ আগতেই যদি বিয়া দিয়ে, সেই বিয়াখন আচলতে প্ৰাজাপত্য নাম বাল্য বিবাহ। আৰু সেয়া সংবিধানে স্বীকৃতি দিয়া নাই। কেৱল সেই বাল্য বিবাহ পৃথিৱীত এঠাইতে চলে য'ত শৰীয়ত আইন চলে। ইছলামসকলে যেনেকৈ তালিবানসকলে আফগানিস্তানত বা আৰবত তেওঁলোকৰ শৰীয়ত আইন চলে। শৰীয়ত আইন মতে 8 বছৰ হ'লেই ছোৱালী এজনী বিবাহৰ উপযুক্ত। একদম দুখনীয় কথা দেই। আৰু শৰীয়ত আইন মতে ছোৱালীৰ পঢ়া শুনাৰ অধিকাৰ নাই বুলি কোৱা হয়।
গতিকে কোনোবা ইছলাম ভাই থাকিলে বেয়া নাপাব, কাৰণ মই শৰীয়ত আইনৰহে কথা কৈছোঁ, মোৰ নিজৰ কথা এইখিনি নহয়। ইয়াৰ পাছৰ বিবাহখন হ'ল অসুৰ বিবাহ। অসুৰ বিবাহত কি থাকেগৈ? এক পক্ষই আন পক্ষক যৌতুক দিয়ে। ইয়াৰ পিছৰ বিয়াখন কি হ'লগৈ? দৈৱ বিবাহ। আজি যদি কইনাৰ উপাধি ফুকন নহৈ পেলাই শৰ্মা গোস্বামী হ'লহেঁতেন, দৰাৰ উপাধি গোহাঁই নহৈ পেলাই যদি শৰ্মা গোস্বামী চক্ৰৱৰ্তী হ'লহেঁতেন, দুই পক্ষ ব্ৰাহ্মণ হ'ব। দুই পক্ষ যদি দ্বিজ হয়, দুই পক্ষ বিপ্ৰ হয়, দুই পক্ষ ব্ৰাহ্মণ হয়, দুই পক্ষ পুৰোহিত হয়, তেতিয়াহ'লে বিয়াখনত 12টা হোম কৰিব লাগিব। অথ হোম, লাজা হোম, ৰাষ্ট্ৰকৃত হোম, সৰ্বপাশ্চিত হোম, আঘাৰ হোম, অন্ন হোম, চৰু হোম আৰু শেষত গৈ জ্যোতিষটোম নামৰ বিশেষ হোম কৰিব লাগিব। আৰু এনেদৰে 12টা হোম হোৱা বিয়াখনক দৈৱ বিবাহ বুলি কয়। যদি দুই পক্ষ পুৰোহিত হয়, দুই পক্ষ ব্ৰাহ্মণ হয়, আৰু তেনেদৰে সেই বিবাহখনত যদি হোম পুৰে, তেতিয়াহ'লে 12টা হোমক সেইখন বিয়াক কৈছেগৈ দৈৱ বিবাহ। এবাৰ আমি আৰ্ষ বিবাহলৈকে আহিছোঁ। আমাৰ ভাৰতৰ সংস্কৃতি দুটা, এটা হ'ল ঋষি সংস্কৃতি, এটা হ'ল কৃষি সংস্কৃতি। আৰু ঋষি সংস্কৃতিৰ ঋষিমুনিসকলে বেদ উপনিষদ লিখিলেগৈ, আৰু কৃষি সংস্কৃতিৰ আমাৰ ঋষিমুনিসকলে আমাৰ খেতি কৃষি সংস্কৃতি আগুৱাই নিলেগৈ। আৰু তাৰ ভিতৰত আমি বহুত পাইছোঁ। গতিকে সেই বৈদিক যুগত যদি কোনোবা ঋষিপুত্ৰই ঋষিকন্যাক, মুনিপুত্ৰই যদি মুনিকন্যাক বিয়া কৰায়, সেইখন হ'ল আৰ্ষ বিবাহ। ইয়াৰ পাছৰ বিবাহখন সাধাৰণতে আমি ক'ত পাওঁগৈ? চ'ত ফাগুন মাঘ মাহৰ পৰা আৰম্ভ হয়। সেইখন কি বিবাহ বাৰু? গন্ধৰ্ব বিবাহ। ল'ৰাই ছোৱালীয়ে গোপনে মিলিত হয় আৰু পিতৃ মাতৃক অৱজ্ঞা কৰি গোপনে তেওঁলোকে সংসাৰ আৰম্ভ কৰে, শৰীৰ স্পৰ্শ হৈ যায়, সেইখন সমাজৰ চকুত দূষণীয়, সেই বিয়াখনে হ'ল গন্ধৰ্ব বিবাহ। আৰু যদি ছোৱালীৰ বয়স উপযুক্ত হোৱা নাই, তেতিয়াহ'লে দৰাই ৰঙা ঘৰৰ বগা ভাত খাব লাগিব, হয় নাই? কাৰণ ছোৱালীক যদি বয়স নহওঁতে কলুষিত কৰে, সেই দৰা কি হ'ব? আইনৰ চকুত দোষী। ইয়াৰ পিছৰ বিয়াখন হ'ল 7 নম্বৰ বিয়া, পৈশাচিক বিয়া। দৰাই যদি ব্লেক মেজিক কৰি অথবা যাদুমন্ত্ৰ কৰি অথবা শাৰীৰিক শাস্তিৰ ভয় দেখুৱাই, ধনবল জনবল দেখুৱাই কইনাক বদনাম কৰে, শেষত কইনা পক্ষ বাধ্য হয় তোৰ লগতে বদনাম হ'ল তই এনে, তেতিয়াহ'লে সেই বিয়াখনৰ নাম হ'ল পৈশাচিক বিয়া। আৰু শেষৰ বিয়াখন একেবাৰে জঘন্য বিয়া। কইনা গুণৱতী, কিন্তু কইনাৰ তুলনাত দৰা উপযুক্ত নহয়। কইনা জাকত জিলিকা, কইনা বহু গুণ আছে, কিন্তু দৰাই একপক্ষীয়ভাৱে কইনাক ভাল পায়, কিন্তু কইনা দৰাক ভাল নাপায়। তেতিয়া সেনেকুৱা পক্ষত কি কৰে? দৰাবোৰে সাধাৰণতে কইনাক বিভিন্ন উপায়েৰে বদনাম কৰে। মোৰ লগতহে আছিল, মোক কথা দি থৈছে, অমুক হৈছে। আৰু আজি আগতেও বা এতিয়াও বহুতে মানে বদনামত গুৰুত্ব দিয়ে, কিন্তু ছোৱালীজনীক গুৰুত্ব নিদিয়ে। ছোৱালীৰ কাৰণে কি কৰা হৈছে? আৰু শেষত কইনা পক্ষ বাধ্য হয় যে ছোৱালীৰ বদনাম হ'লেই যিহেতু বোলে জমে নিলেও নিয়ে, জোৱাই নিলেও নিয়ে, এনেকুৱা ভাৱনালৈকে আহি যেতিয়া কইনাই বাধ্য হয়, কইনা পক্ষই বাধ্য হয় ছোৱালীজনীক দিব লাগে, সেই বিয়াখনক কৈছে ৰাক্ষস বিবাহ। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই ব্ৰিটিছ শাসনতন্ত্ৰৰ পৰা স্বাধীনতা লাভ কৰিলে। তাৰে 7 বছৰ পাছত 1954 চনত নৱেম্বৰ মাহত এখন বিল সংসদত উত্থাপন হয়। সেই বিলখনেই হ'ল হিন্দু বিবাহ বিল। অৰ্থাৎ আইন এখন হোৱাৰ আগতে সেই বিল হিচাপে 2খন সদনত পাৰ হ'ব লাগিব, স্বাধীন ভাৰতৰ লোকসভা আৰু ৰাজ্যসভাত। আৰু সেই বিলখন পাছ হ'ল 1955 চনৰ মাৰ্চ মাহৰ 2 তাৰিখে। সেই বিলখন হৈ গৈ আইন হ'ল, আৰু সেই আইনখনৰ নামে হ'ল 1955 হিন্দু মেৰিজ এক্ট। আপোনালোকৰ যাৰ হাতত 4G 5G মোবাইল আছে, আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰিব যে 1955 হিন্দু মেৰিজ এক্ট একৰ্ডিং টু দ্য আণ্ডাৰ IPC ইণ্ডিয়ান পেনেল কোড। আৰু যিসকলে ভাৰতবৰ্ষত তেওঁলোকে ওকালতি কৰি আছে, তেওঁলোকে হিন্দু ল আৰু মহমেডিয়ান ল দুয়োবিধেই পঢ়িব লাগে। ইট ইজ মেণ্ডেটৰী, কাৰণ ভাৰতবৰ্ষত ধৰ্ম নিৰপেক্ষ, কেৱল হিন্দু বুলি কোনো কথা নাই। আৰু সেই অনুসৰি এই 1955 চনৰ বিবাহ আইন অনুসৰি ফৰ প্লেইনছ হিন্দু কোনখন বিয়া কৈছে? ব্ৰাহ্ম বিবাহ স্বীকৃতি দিছে। আজিৰ বিয়াখন ব্ৰাহ্ম বিবাহ। এণ্ড ফৰ দ্য হিল চাইড হিল এৰিয়ান হিন্দু সেইখন অসুৰ বিবাহ বুলি কৈছে। গতিকে এতিয়া আমি বিষ্ণুস্বৰূপ বৰ জিতুল বোপাক কৈছোঁ আৰু জুৰিনাক কৈছোঁগৈ, আমি 7 জোকা প্ৰাৰ্থনা কৰিম। এইখিনি বিষ্ণু পুৰাণত সংস্কৃতত লিখা আছে। শংকৰদেৱে মাধৱদেৱক অসমীয়াত অনুবাদ কৰিবলৈ অনুৰোধ কৰিলে। মাধৱদেৱে 129 নম্বৰ ঘোষাৰ পৰা 136 নম্বৰ ঘোষালৈকে 7 জোকা ঘোষাত এই মাৰ্জনা মন্ত্ৰখিনি লিখিছেগৈ। এতিয়া আমি ঘোষাখিনিৰ মই মিনিংটো কৈ যাম, কাৰণ যি কামেই কৰিবা, আজিৰ পৰা মই জিতুলকো কৈছোঁ, জুৰিনাকো কৈছোঁ, কনচিয়াছ হৈ পেলাই কৰিবা। কনচিয়াছ হৈ নকৰাৰ কাৰণেই এক্সিডেণ্ট হয় বেছিভাগতে মোবাইলটো। গতিকে যি কামেই কৰিবা কনচিয়াছ হৈ কৰিবা, কামটো কৰাৰ আগতে বুজি ল'বা
প্ৰেক্টিকেলৰ আগত থিয়ৰী হয়নে কিয়নো কামটো কৰিবা গতিকে ঘোষাখিনি গোৱাৰ আগত বুজি লওঁ মই একদম শ্বৰ্ট টাৰ্মত গৈছোঁগৈ প্ৰথম ঘোষা জোকা হ'ল টাইটেলটো কৈছোঁগৈ তুমি চিত্তবৃত্তি মোৰ সকলো ভাষাত ভগৱন্তক তেওঁলোকে যিবিলাক ইষ্ট দেৱতা আছে সেই ইছলামতে হওক খ্ৰীষ্টানতে হওক হিন্দুইজিমতে হওক সদায় ভগৱানক ইষ্ট দেৱতা তুমি বুলি মিডিল অৰ্ডাৰত তেওঁলোকক হেৰি কৰে সম্বোধন কৰে এড্ৰেছ কৰে সংস্কৃতত কওক তমেইবা মাতা তমেইবা পিতা আমি অসমীয়াত কৈছোঁ তুমি চিত্তবৃত্তি মাৰোঁ হিন্দীত ক'ব তুমি হও পিতা তুমি হও মাতা কোৱা নাই জানো গতিকে সদায় মিডিল অৰ্ডাৰক ভগৱন্তক আহ্বান কৰা হয় আমাৰ সাধাৰণতে ঘৰত কি কৰেগৈ মায়ে দেউতাক আপুনি বুলি কয় আৰু দেউতাই মাক তুমি বুলি সম্বোধন কৰে মৰমটো ক'ত থাকিল বাৰু তুমিটোত সেইকাৰণে ভগৱন্তই কৈছে মোক আপুনি বুলি ক'ব নালাগে মৰমৰ সম্বোধনত ৰাখিলেই হ'ব সেইকাৰণে সদায় তুমিৰে আৰম্ভ হয় মৰমেল মাতে এটা প্ৰথম ঘোষাটোৰ অৰ্থ কৈছে তুমি চিত্তবৃত্তি মৰ ডেট মিনছ ইউ বি দ্য কাস্কিড অফ দ্য মাই হাৰ্ট এণ্ড হোৱাটছ আৰ দ্য হেবিটছ ইজ মাই মাইণ্ড অৰ্থাৎ তুমি মোৰ চিত্ত বাট ইউ বি দ্য সুপ্ৰিম চৌল আই এম দ্য পাৰ্ট এণ্ড পাৰ্চেল অফ দ্য ইউ অ' মাইটি গড হু আৰ ইউ ইউ বি দ্য ৰেছপনচিবল অফ ক্ৰিয়েশ্যন কণ্ট্ৰল এণ্ড দ্য ডেষ্ট্ৰয় অফ দ্য হোল ইউনিভাৰ্ছ ফৰ ইচ এণ্ড এভৰিথিং His Holiness Almighty God responsible. And we are nothing but a part and parcel. আৰু কৈছে কি বৃত্তিখিনি মোৰ হেবিটছ কাৰোবাৰ অহংকাৰ আছে কাৰোবাৰ ইগ' প্ৰব্লেম আছে কোনে এটিটিউড দেখুৱাই ভাল পায় বহুত নাই জানো এই গোটেইবিলাকেই হেবিটছ আৰু এই যিখিনি আমাৰ বেড হেবিটছ এতিয়া আমাৰ মনৰ আনষ্টেবিলিটি ইগ' প্ৰব্লেম প্ৰাউডনেছ হয়নে এই গোটেইবিলাক যেতিয়া আমি কণ্ট্ৰল কৰিব পাৰিম তেতিয়াহে আমি স্থায়ী সুখ পাম আৰু যিবিলাক বুদ্ধিয়ক মানুহ তেওঁলোকে পাৰ্মানেণ্ট হেপিনেছৰ চাৰ্চিঙত থাকে আৰু মূৰ্খ মানুহবিলাকে অকণতে জঁপিয়াই থাকে গতিকতে আমি পাৰ্মানেণ্ট সুখ বিচাৰিব লাগে আমি তাৰ পিছৰ ঘোষাটোলৈকে গৈছোঁ তুমি মোৰ অন্তৰ্জামী তজুভৃত্ত বলে অন্তৰ্জামী মানে যিজনে সকলো জানে আজি এইটো নামঘৰ বুলি ধৰোঁচোন বহাগ বিহু বুলি ধৰোঁ বহাগ বিহুত সকলোৱে নামঘৰটোত সেৱা ধৰিব যায় এই ধৰচোন এজন ডিফেণ্ডাৰ আহিল মুখৱতী লোক আছে যিজনে কথাও ক'ব নোৱাৰে কাণেৰে শুনাও নাপায় কিন্তু সেইজনেও বিহুৰ দিনাখন সেৱা কৰিব আহে এজন মানুহে যদি কৈ দিয়েগৈ এই পাগলটোৱে সেৱা কৰিলে কি হ'বগৈ কিন্তু তেওঁতো পগলা নহয় তেওঁ কাণেৰেহে নুশুনে কিন্তু সেই বোবাজনে যি ক'ব বিচাৰে সেই কথাখিনি যিয়ে বুজি পায় সেইজনে অন্তৰ্জামী অৰ্থাৎ দৰাই বহুত ক'বলগীয়া কথা আছে কইনাই বহুত ক'বলগীয়া কথা আছে হয়তো ইয়াত তেওঁলোকে সেৱা ল'বগৈ কিন্তু তেওঁলোকে যিখিনি কৈছেতো আমি শুনিছোঁৱে যিখিনি তেওঁলোকে ক'ব পৰা নাই বুকুত গেঠালা মাৰিছে সেইখিনিও যিজনে বুজি পায় সেইজনেই হ'ল সুপ্ৰিম চল সেইজনে হ'ল অন্তৰ্জামী মানুহে দুজনক ফাঁকি দিব নোৱাৰে নিজক আৰু ওপৰৱালাক কোৰ্টত কি কৰে বাৰু কি বুলি কয় যি কম সঁচা কম সঁচাৰ বিনে মিছা কম কয়নে নকয়গৈ যিটোল কি হয় নাই কিন্তু কয় জানো সঁচা কথা তেওঁ ভিতৰত কি যি কম মিছাৰ বিনে সঁচা নকওঁ পাৰিলে মই হাকিমৰ মাকো কিনিম কিন্তু নিজক কেতিয়াও ফাঁকি দিব নোৱাৰে তেওঁ নিজে জানে কিয়ৰ কাৰণে মই আইনৰ ভাষাত কৈছোঁ ক্ৰিমিনেল ইজ দ্য ফাৰ্ষ্ট এভিডেন্স অফ দ্য ডেট ক্ৰাইম কমিট বাই হিমছেল্ফ অৰ হাৰছেল্ফ অপৰাধীয়ে অপৰাধৰ প্ৰথম সাক্ষী হাঁহ চোৰৰ পাখি আছিল কঁঠাল চোৰৰ আঠাইছিল কাৰণ ক্ৰিমিনেলে কিবা নহয় কিবা এটা ক্লুট হ'বই গতিকে নিজক কেতিয়াও ফাঁকি নিদিবাগৈ দেই আৰু তেতিয়া ভগৱন্তে তোমালোকক কৃপা কৰে তাৰ পিছৰ ঘোষাটোলৈকে গৈছোঁ খুব ডাঙৰ কথা এষাৰ মাধৱদেৱে কৈছেগৈ যে গুৰু দুই প্ৰকাৰ তুমি ভক্ত কল্পতৰো বাহিৰে ভিতৰে কোন এক্সটাৰ্নেল এণ্ড ইণ্টাৰনেল দ্য এক্সটাৰ্নেল কোন দ'জ পিপুল ইউ কেন টাচ ফাৰ্ষ্ট ইয়ৰ পেৰেণ্টছ তোমালোকৰ মা দেউতা প্ৰথম গুৰু তুমিতো টাচ কৰিব পাৰা মোৰ এজন ভতিজা আছে ব্লাইণ্ড কিন্তু তেওঁ মোক টাচ কৰে প্ৰসাদ আনিছা খুৰা মোকতো চুব পাৰে হয়নে যাক চুব পাৰোঁ পেটাৰ্নেল অৰ মেটাৰ্নেল ইট ইজ নট কুৱেশ্যন এৰাইজ হয়নে এওঁলোক হ'ল বাহিৰৰ গুৰু আৰু যিজন আছে হিজ হলিনেছ অলমাইটি গড হয়নে যাক চুব নোৱাৰোঁ কিন্তু আছে সেইটোৱে হ'ল ইণ্টাৰনেল গুৰু তেওঁৱে আমাৰ পটেঞ্চিয়েলত থাকে আৰু তেওঁ আমাক মাৰ্গদৰ্শন কৰাই থাকে আমাক পিছলিব নিদিয়েগৈ আমাৰ স্খলন নহয়গৈ গতিকে ইয়াৰ পিছৰ ঘোষাত ক'ব যে ভিতৰৰ গুৰুজনক চিনাকি কৰিব 132 নম্বৰ ঘোষালৈ গৈছোঁ তুমি হৰি কৃপাময় বাহিৰতো গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক লাইক টু বি মাই পেৰেণ্টছ হাউ ইউ গাইড মি ইন এক্সটাৰ্নেলি ইন ইজ ইন এভৰি ষ্টেপ ইন মাই লাইফ that's ways please guide me in my inertia also because your position is the casket of my heart you be my potentiality you be my surging power the basin at life গতিকে বাহিৰত কৰিছা মোক ভিতৰতো কৃপা কৰিবা আৰু সেইজনে ভিতৰত বিচাৰি পাব যিজন একাত্ম হয় যিজনে টোটেল চাৰেণ্ডাৰ কৰে ঈশ্বৰৰ সন্মুখত দেই আৰু তাৰ পিছৰ ঘোষাকলৈকে আহিছোঁ
আমি ভকতসকলে কেনেকৈ তেওঁক ইয়াত বিচাৰিম আৰু সেইজন কোন সেইজনে কৃষ্ণ 133 নম্বৰ ঘোষালৈকে আহিছোঁ হে কৃষ্ণ হে বাসুদেৱ কৃষ্ণ শব্দটো আচলতে স্পেলিং হ'ব লাগে এনেকৈ কৃষ্ণ কৃষ্ণ মানে কালচাৰ স্নেক মিন হেপিনেছ কালচাৰ অফ হেপিনেছ আমি মেডিকেলত লেবৰেটৰীত বিভিন্ন বস্তু কালচাৰ কৰোঁ কেতিয়াবা ষ্টুল কেতিয়াবা ইউৰিন লাইক কিবিটাছ আমি কালচাৰ কৰি গম পাওঁ যে এইখিনিত কি ডেফিচিয়েঞ্চি আছে কিমানখিনি কম বেছি আছে নাই জানো লাইক কিবিটাছ ৱেন ইউ ট্ৰাই টু দ্য কালচাৰ দ্য হেপিনেছ যেতিয়া তোমালোকে আনন্দৰ কৰ্ষণ কৰিবলৈকে আৰম্ভ কৰিবা তেতিয়ালৈকে তোমালোকে এবিধ নতুন আনন্দ পাবা কেতিয়া যেতিয়া তোমালোকৰ এক্সপেক্টেশ্যনবিলাক জিৰ' হৈ যাব যাৰ মনত ৰিটাৰ্ণ এক্সপেক্টেশ্যন আছেগৈ হয় নাই ৰিটাৰ্ণ এক্সপেক্টেশ্যনৰ পৰা এটাচমেণ্ট আহে আৰু ডিউ টু দ্য এটাচমেণ্ট এটা নতুন বস্তুৰ সৃষ্টি হয় সেইটো হ'ল ইনফিনিটি কমপ্লেক্স এণ্ড ইনফিনিটি কমপ্লেক্স লিড দেট টু ছুইচাইড যিবিলাক মানুহৰ ঠুনুকা হয় ৰিজিডিটি মডুলাছ বুলি কয় ঠুনুকা এডাল যদি তাঁৰ এডাল কপাৰৰ নে ৰছীৰ মোৰ কোনো কথা নাই এডাল কপাৰৰ তাঁৰ এডাল কাপোৰৰ ৰছী এটা সম্বোধন আৰু আমাৰ যিখিনি আমি ডিচিপ্লিন যদি বেছিকৈ পকাই দিওঁ ছিঙি যাব হয় নাই গতিকে তাক সদায় তাত কি থাকিব লাগিব ইলাষ্টিচিটি পাৱাৰটো থাকিব লাগিব ইলাষ্টিচিটি পাৱাৰটো থাকিলে কি হয়গৈ আকৌ আগৰ অৱস্থালৈকে ঘূৰি যাব গতিকে ইলাষ্টিচিটি পাৱাৰ তেতিয়া থাকিব যেতিয়া আমি when you we were able to maintain the aesthetic distance আজি মই নতুন কথা এষাৰ কৈছোঁ তোমালোকে বুজিবলৈকে চেষ্টা কৰিবা ঘৰখনত আমি মা দেউতাৰ লগত পেৰেণ্টছৰ লগত গেপ মেইনটেইন কৰোঁ অলৱেজ উই মেইনটেইন এ গেপ ফ্ৰম দ্য ডেট হোৱাই বিকজ উই ৰেচপেক্ট টু আৱাৰ পেৰেণ্টছ আৰু সেই গেপটোৰ নামে কি জানেনে এস্থেটিক ডিষ্টেঞ্চ যেতিয়া আমি ক্লাছত থাকোঁ টিচাৰে দায়িত্বত থাকে আমি মাজত এটা গেপ মেইনটেইন কৰোঁ যদিও তোমালোকে যদি নাই যদি ভালকৈ জানা কিন্তু তাৰ মাজতো কোনোবাখিনিত এটা কিন্তু তুমি পাৰ্থক্য থৈ দিছা কোনোবাখিনিত এটা তেওঁ সন্মান জনোৱা হয়নে আৰু সেই পাৰ্থক্যটো হ'ল এস্থেটিক ডিষ্টেঞ্চ ফ্ৰম দেট দ্য এস্থেটিক ডিষ্টেঞ্চ কেইটামান ধুনীয়া বস্তু প্ৰডিউচ হয় লয়েলিটি মডেষ্টি পলাইটনেছ হয়নে আৰু বহু ধৰণৰ এনেকুৱা ডিচিপ্লিন এথিক্স হয়নে আমি কি বুলি ক'ম শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা সমানুৱৰ্তিতা হয়নে আৰু এনেকুৱা বহু কথা তাত আহে আৰু তাৰ মাজত কি আহে আমাৰ ত্যাগ হয়নে চালভেশ্যন ক'ৰ পৰা ফ্ৰম দ্য ডেট ডিষ্টেঞ্চ ইজ কল দ্য হোৱাট উই কল এস্থেটিক ডিষ্টেঞ্চ যেতিয়া তোমালোকে সেই এস্থেটিক ডিষ্টেঞ্চটো বুজি পাবা জীৱনৰ আনন্দখিনি তোমালোকে উপভোগ কৰিবা মই আশা কৰিম সেই জীৱনৰ আনন্দকণাখন আৰু সেইখিনিৰ নামেই হ'ল সুপ্ৰিম চেলেষ্টিয়েল চেল্ফলেছ ডিভাইন হেপিনেছ আৰু সেয়া বিয়াৰ বাদে বেলেগৰ পৰা নাহে কাৰণ যিসকলে নিজৰ জীৱনটো পষ্ট মেৰিডিয়েল লাইফ হয়নে আজিলৈকে মানে আজিৰ তাৰিখত 14 ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডেত কোনে কিমান হাত ধৰি ক'ত পাৰ্কত ঘূৰিলে মই ডেটছ নট লুক আউট সেইটো ডাঙৰ কথা কিন্তু বিয়াৰ পাছত যেতিয়া ইজনে সিজনক বুজিবগৈ তেওঁলোকে দুইজনে দুইজনক বুজি পাওক তেওঁলোকৰ অভাৱ অভিযোগখিনি তেওঁলোকে পূৰণ কৰকে আৰু সেইটোৱে ডাঙৰ কথা এতিয়া তেওঁনো কোন সেইজনেই কৃষ্ণ আৰু তেওঁক আচলতে চাবলৈকে আমাৰ ফিজিকেল যিটো আমি কি বুলি কওঁগৈ আমাৰ যিটো চৰ্ম চক্ষু সেয়া নহ'লেও কোনো কথা নাই অন্ধয়ো পাব পাৰে ভিজুৱেলি হেণ্ডিকেপ অলছ' কেন চি নটিছ হি হিমছেল্ফ ইন হিজ কাস্কেট অফ দ্য হাৰ্ট কাৰণ যেতিয়া আজি কইনাই ধুনীয়াকৈ মেকআপ কৰি দিলেগৈ এটা বান্ধৱী এজনে অকণমান পাপ দিছেগৈ ৰাতি মানে দুপৰীয়া 1 বজাত বিউটিচিয়ান গুচি গ'ল মই মাত দিলোঁ মানে মই এনেই ধেমালিতে সুধিছোঁ বিউটিচিয়ানক ৰাতি কি কৰিব বোলে কোনোবা এটাই পাপ দিব কিন্তু লাষ্ট টাইম তাই কইনা ওলাই অহাৰ আগত কি চাইছে মুখখন এবাৰ চাই লৈছেনে নাই আইনাখনত ঠিক কেনেদৰে যেতিয়া আমাৰ যিখন হাৰ্ট আছে আৰু হাৰ্টখন যেতিয়া আমি এখন মিৰৰ কৰি পেলাই তাত ঈশ্বৰক এটা পোহৰ হিচাপে আমি ইমেজ দেখিম আৰু সেই পোহৰটোৰ মাজত এটা তিলৰ সমান লাইক টু বি ব্ৰেচিকা এলবা অৰ দ্য ব্ৰেচিকা নিগ্ৰা এটা তিল সৰিয়হৰ সমান আপুনি নিজকে আত্মাটো দেখিবলৈকে সক্ষম হ'ম তেতিয়া চকুৰে নেদেখিলেও ঈশ্বৰক পাব কথা কেতিয়া তেওঁ বাহিৰত নাই তেওঁ ভিতৰত আছেগৈ আৰু বাহিৰত তেওঁ যে বিচাৰি ফুৰে কেতিয়াও নাপায় আমি তেওঁনো কেনেকুৱা তেওঁৰ জেষ্টাৰ পোষ্টাৰ আছেগৈ এতিয়া জেৰিনাকো কৈছোঁ যিটো লোকো কৈছোঁগৈ আঠা নাম শুনিছা নহয় ফেভিকল ডেনড্ৰাইট যেনেকৈ তোমালোকে এতিয়া ছোৱালীবিলাকে লিপষ্টিক লগাই থৈ দিয়া কেনেকৈ পাৰা মই নাজানো 10টামান হাঁহি আছে তাৰ ভিতৰত আটাইতকৈ বেষ্ট হাঁহিটো হ'ল কেনেকুৱা এপাইলিং স্মাইল মানে উইথ ছেটিছফেকশ্যন এটা তুমি আনন্দৰ হাঁহি মিচিকে হাঁহি এটা লগাই দিবা বাৰু আজি ৰবিবাৰ তুমি ছানডে তুমি বহি আছা খুব হেক্টিক চিডিউল যিটোলৈ ঘূৰি আহিছেগৈ খুব ভাগৰুৱা আজি বিৰাট টাম যাম অফিচত কিন্তু তোমাৰ হাঁহিময় মুখখন যেতিয়া গধূলি আহি পেলাই দেখিবগৈ তাৰ গোটেই দিনটোৰ ভাগৰ উইদিন এ ফ্ৰেকশ্যন অফ ছেকেণ্ড গাইড পাইছা বুজি
আৰু সেনেকৈ যিটোলৈকে কৈছে তোমাৰ বাহিৰৰ যিমানখিনি তামজাম আছে বাহিৰৰ জাবৰ জোঁথৰখিনি এই মেইন ৰাস্তাত থকা ডাষ্টবিনটো তাতে পেলাই থৈ গুচি আহিবা। তুমি এমুকুৰা হাঁহিৰে সোমোৱাচোন ঘৰৰ ভিতৰত, হয়নে? তেওঁ ভাবিব কেনেকুৱা। সেই হাঁহিখিনি জীৱনত সৰু সৰু আনন্দখিনিৰ কাৰণে বহুত আনন্দ পাবা। সেনেকুৱা এটা উইথ এপাইলিং স্মাইল, এটা মিঠা হাঁহিৰে কৃষ্ণক কল্পনা কৰিবা। কেনেকুৱা ভাবিবা? এতিয়া কইনাৰ কাষত যে বহি আছে ভনীহঁত বাইদেউহঁত, কি কাপোৰ কিনিছে? য়েল্ল' কালাৰ পিন্ধিছে নাই? এনেকুৱা য়েল্লুইজ পাট কাপোৰৰ ধুতিখন, কৃষ্ণ পিন্ধা ধুতিখন পাটৰ হালধীয়া কাপোৰ, হালধীয়া পাট কাপোৰ দেই। তেওঁৰ তোমালোকে যেনেকৈ পায়েল পিন্ধে তেওঁৰো পায়েল আছে। চৰণৰ 2 নম্বৰ আঙুলিটোত এটা আঙুঠি, তাৰ নাম উজ্জন্তী। কঁকালত এখন ৰঙা টঙালি আছে, ডিঙিটো শংখৰ নিচিনা, তাত কৌস্তুভ মণি আছে, চুলিখিনি ঢৌ খেলোৱা কাৰ্লি দেই। মূৰত তেওঁৰ পাগুৰি এটা আছে, তাত ময়ূৰৰ পাখি এডাল আছে, হাতৰ নখবোৰ সকলোতে নখচন্দ আছে, ডিঙিত কেইডালমান মালা আছে, ধুনীয়া মালা, বৈজয়ন্তী মালা, গজমুকুটাৰ হাৰ, পদ্মমালা আৰু এনেকৈ কৰি 5ডাল মালা আছে। হাত দুখন আঁঠু চৌ আজানুলম্বিত, আৰু লিপষ্টিক নলগোৱাকৈ, ৰেড নহয় ৰেডিছ, ৰঙা নহয় ৰঙচুৱা দেই। আৰু থুতুৰিটো চুচি কটা, নাক পোন, দাঁতবোৰ ডালিমৰ গুটিৰ দৰে, আৰু চকুবোৰ কেনেকুৱা, পিতেলবিলাক কেনেকুৱা, তেওঁৰ পদুমৰ পাহিৰ দৰে আয়ত। আৰু এনেকুৱা হাঁহো হাঁহো কৰি থকা মুখখনে কৃষ্ণক যে কল্পনা কৰিব পাৰে তেওঁতকৈ আৰু সুখী কোনো নাই। ইয়াৰ পিছৰ ঘোষাটোলৈকে আহিছোঁ। বসুদেৱ দৈৱকীৰ পুত্ৰ হৈ কৃষ্ণই যেনেকৈ নিজৰ পৰিয়ালকো উপৰি সকলোকে আনন্দ দিছিল, টিল ফ্ৰম টুডে অনৱাৰ্ডছ জিতুল আৰু জৰিনাই এনেকুৱা কাম কৰিবা যাতে তোমালোকতকৈ যিবিলাক এল্ডাৰলি জেনেৰেল, তোমালোকৰ যিবিলাকে সৰু, কোনেও যাতে তোমালোকক দুখ ধৰিব নোৱাৰে। পাইছা বুজি? শেষত জ্ঞাতে অজ্ঞাতে এতিয়ালৈকে যদি কিবা অপৰাধ হৈছে, সেই জিতুলৰ হ'ব পাৰে, জুৰি নাপায়, মানুহটো দেখাকৈ অপৰাধ নকৰাকৈ শেষৰ ঘোষা যোগাত আঁঠুলৈ তোমালোকে কি কৰিবা? ক্ষমা বিচাৰিবা। কিহৰ কাৰণে? অনুশোচনাৰ সমান ডাঙৰ প্ৰায়চিত্ত নাই। এজন মানুহ দোষী সাব্যস্ত হ'ল, ইণ্ডিয়ান পেনেল কোডত তেওঁক 27 বছৰ মানে সশ্ৰম কাল দিয়ে নাই, কিন্তু তেওঁ যদি অনুশোচনা নকৰে কেতিয়াও ভগৱন্ত ক্ষমা নকৰে দেই। এতিয়া দুয়ো হাতযোৰ কৰা। কৃষ্ণ হৰি ৰাম। গুৰু স্মৰণ কৰিবা একেলগে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, ৰাম আমাৰ পৰম গুৰু। হে প্ৰভু ভগৱন্ত, আজি 574 শংকৰাব্দ বৰ্ষৰ পবিত্ৰ ফাগুন মাহৰ পহিলা দিৱস, আৰু আজি আমাৰ তিনিচুকীয়া জিলাৰ মধ্যৱৰ্তী স্থান এই লংকেশ্বৰ গোহাঁই নগৰ নিবাসী আমাৰ শ্ৰদ্ধাস্পদ জ্যেষ্ঠজন শ্ৰদ্ধাৰ শ্ৰীযুত অজিত ফুকন বাপজনা আৰু শ্ৰীযুতা ৰুবি ফুকন আইগৰাকী দ্বিতীয় কন্যা আমাৰ জুৰিনা আইটিৰ শুভ বিবাহৰ আয়োজন কৰাইছে। আৰু এই বিবাহ বাহৰত কন্যা ৰত্ন লক্ষ্মীশ্বৰ বা কন্যা জুৰিনা আইটিয়ে ব্ৰহ্মচাৰ্য আশ্ৰম সাংকৰি সমাপ্ত কৰি ভকত ভাগৱতৰ সন্মুখত গাৰ্হস্থ্যাশ্ৰম প্ৰৱেশৰ প্ৰাকমুহূৰ্তত সেৱা নিবেদন কৰিছে। এই সেৱা ফলৱতী আৰু তদ্ৰুপ আমাৰ 2 নং কেৰকণী আৰু ভাদৈ পাঁচালী নিবাসী শ্ৰদ্ধাস্পদ অৰুণ গোহাঁইদেৱ আৰু পদ্মা গোহাঁই আইগৰাকী গুণৱান পুত্ৰ শ্ৰীমান আমাৰ জিতুল গোহাঁই বাপজনাই আজি ইয়াত বিষ্ণুস্বৰূপ বৰ হিচাপে উপস্থিত হৈ তেওঁ নিজৰ জীৱনৰ প্ৰথম স্তৰ অৰ্থাৎ ব্ৰহ্মচৰ্য সাং কৰিবলৈকে অনুমতি বিচাৰি গাৰ্হস্থ্যাশ্ৰম প্ৰৱেশৰ অনুমতিও বিচাৰি পেলাই ভকত ভাগৱতৰ সন্মুখত আজি এভাগ সেৱা নিবেদন কৰিছে। সেৱাৰ পাত্ৰ কৰি লক্ষ্মীশ্বৰ বা কন্যা জুৰিনা আইটি, বিষ্ণুস্বৰূপ বৰ আমাৰ জিতুল গোহাঁই বাপজনা, দুইজনকে ভগৱন্তে মোৰ বুলি গ্ৰহণ কৰি অভয়চনত ঠাই মিলাব। হৰি ৰাম। দুই চকু বন্ধ কৰি ল'ব আৰু ভাবিব যে 21 পুৰুষৰ আশীৰ্বাদ তোমালোকৰ পৰিছে। 21 পুৰুষ মানে ফ্ৰম দ্য পেটাৰ্নেল 7 এনচেষ্টাৰ, হয়নে? আৰু দেউতাৰ মোমায়েকৰ ফালৰ পৰা 7 পুৰুষ, দেউতাৰ ফালৰ পৰা 7 পুৰুষ, আৰু মাৰ ফালৰ পৰা 7 পুৰুষ। এই 7 3 গুণ 21 পুৰুষ আশীৰ্বাদ কৰিছে। আগত তোমালোকৰ গুৰু এখন আছে, একেলগে তোমালোকে আবৃত্তি কৰি যাবা দেই। আৰম্ভ কৰিবা। তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথবন্ত, চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ, কৰা মায়া কৰা দয়া মুক ভগৱন্ত, তুমি মোৰ অন্তৰ্যামী তজু ভৃত্ত, ভৈলো আমি জানি কৃপা কৰা হৃষিকেশ, দান্তে তিন তুলি লওঁ জিমতে সেৱাত ৰওঁ, দিয়া মোক সেহি উপদেশ, তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাই মোৰ আৰ, কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱা ৰস সাৰ তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মোৰ তজু নামে সদাৰতি হৌক হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ কৰোময় লক্ষ্য নমস্কাৰ পদ্মসম নাভিজাৰ প্ৰণামহো বাৰম্বাৰ নমো পদ্ম মালাধাৰী নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ নমো ভকতৰ ভয়হাৰী বসুদেৱ সুতকৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰ আদি বিমৰ্দন দৈৱকী হৃদয়ানন্দ জগতৰ গুৰুকৃষ্ণ তজু পাৱে কৰোহু বন্দন এতিয়া দুয়ো আঁঠুলৈ সেৱা কৰা কিবা যদি অপৰাধ হৈছে সমস্তখিনি মাৰ্জনা বিচাৰিবা একেলগে গাই যাবা মোৰ সম পাপী লোক নাহি কেই তিনি লোক তুমি সম নাহি পাপহাৰী ইজানি গোবিন্দ মোক যেন যোৱাই কৰিও তোৱা পাৱে কৰোঁ গোহাৰী নমো নমো নাৰায়ণ প্ৰসন্ন কৰি কৰিও মায়া কৰি যেন আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক নাই হে প্ৰভুগন্ত তোমাৰ দুখানি অভয় চনন্দৰে কায় বাক্য মন অৰ্পণ কৰি আজি লক্ষ্মী স্বৰূপা কন্যা জেৰিনা আইগৰাকীৰ লগতে বিষ্ণু সম আজি পাত্ৰ শ্ৰীমান আমাৰ জিতুল বোপাই আজি ভকত ভাগৱতৰ সন্মুখত ব্ৰহ্মচৰ্য আশ্ৰম সাং কৰি উঠি গাঢ়স্থ আশ্ৰমৰ প্ৰৱেশৰ প্ৰাকমুহূৰ্তত সেৱা নিবেদন কৰিছে এই সেৱাৰ পাত্ৰ কৰি পেলাই ভগৱন্ত বস্তু সন্তোষিত হৈ তাৰা হ'ব কৃপা কৰিব লাগে হৰি যিহেতু আমাৰ আজি গৃহস্থ অজিত ফুকন বাবু জানা গতিকে গৃহস্থ প্ৰথমতে আদৰণি জনাব লাগে আপুনি হাতযোৰ কৰক বিয়লিকে হ'ব আপুনি হাতযোৰ কৰক আপুনি আদৰণি জনাওক ফুকন বাবে হে সুধীসকল হে বৈষ্ণৱবৃন্দ আজি 574 শংকৰাব্দ বৰ্ষৰ পবিত্ৰ ফাগুন মাহৰ আজি পহিলা দিৱস আৰু আমি আমাৰ লক্ষ্মী সম কন্যা শ্ৰীমতী জুৰিনা আইতিক যথাসাধ্যে শালংকৃত কৰি 2 নং কেৰকনি আৰু ভাদৈ পাঁচালি নিবাসী শ্ৰদ্ধাস্পদ শ্ৰীযুত সন্মানীয় শ্ৰীযুত অৰুণ গোহাঁইদেৱৰ আৰু শ্ৰীযুতা পদ্মা গোহাঁই আইগৰাকীৰ গুণৱান সুপুত্ৰ শ্ৰীমান জিতুল বোপাক বিষ্ণুস্বৰূপ বৰ মান্য কৰি আমাৰ এই বিবাহ বাহৰলৈ আমন্ত্ৰণ কৰি অনা হৈছে সমাজে উচিত বিধানেৰে এই বিবাহ কাৰ্য সম্পাদিত কৰে যেন এই প্ৰাৰ্থনা আৰু গোহাঁই বাপে কওক হে সুধীসকল হে বৈষ্ণৱবৃন্দ আমিও আজি এই পবিত্ৰ দিনত আমাৰ মৰমৰ পুত্ৰ শ্ৰীমান জিতুল বোপাই শুভ বিবাহ উপলক্ষে আমাৰ 2 নম্বৰ কেৰেকনি আৰু ভাদৈ পাঁচালি থকা স্বগৃহৰ পৰা ভকত ভাগৱতক লগত লৈ আমাৰ পুত্ৰ শ্ৰীমান জিতুল বোপাৰ নিমিত্তে লংকেশ্বৰ গোহাঁইনগৰ নিবাসী শ্ৰীযুত অজিত ফুকনদেৱ আৰু শ্ৰীযুতা ৰুবি ফুকন আইগৰাকীৰ গুণৱতী কন্যা শ্ৰীমতী জুৰিনা আইতিক আমাৰ পুত্ৰলৈ বিয়া কৰাবলৈ বৰযাত্ৰা কৰি অহা হৈছে সমাজে উচিত বিধানেৰে এই বিবাহ ভাগী পৰিচালনা কৰি আমাক কৃতাৰ্থ কৰে যেন এই প্ৰাৰ্থনা এতিয়া 2 অভিভাৱকে সেৱা ধৰক ভাগৱতলৈ কৃষ্ণ
হৰি ৰাম ও ধৰ্মক জানো সময় তথাপি প্ৰবৃত্তি নাই অধৰ্মটো নিবৃত্তি নহয় হৃদয়স্তুতি হুঁয়া তুমি যেন কৰাই বাহা স্বামী ও কৃষিকেশ কৰিবোতে ৰাম কৃষিকেশ কৰিবোতে হে প্ৰভুৱন্ত আজি ভকত ভগৱন্তকে আজি আগ কৰি শ্ৰদ্ধাস্পদ অজিন ফুকন বাপ জনাই কন্যাক সম্প্ৰদান কৰাৰ নিমিত্তকে বিশ্বস্বৰূপ বৰক আদৰি আনি আজি সমাজৰ সাক্ষাতৰ চিনাকি কৰাই দিলেগৈ আৰু এই সমস্ত কাৰ্য কৰোঁতে যদি কোনোবাখিনি অপৰাধ কৰিছে সমাজে আৰু ভকতে ভগৱন্তই ক্ষমা কৰি তেওঁক কৃপাখিনি কৰিব আৰু তদ্ৰূপ বিশ্বস্বৰূপ বৰৰ পিতৃ শ্ৰদ্ধাস্পদ অৰুণ গোহাঁইদেৱেও নিজ পুত্ৰৰ নিমিত্তে বিয়া কৰিব অহা কথা সমাজক জনাই আজি এভাগে সেৱা নিবেদন কৰিছে দুই অভিভাৱকৰ সেৱাভাগ গ্ৰহণ কৰি প্ৰভুৱন্তই তাৰা সবক অৱচনা ঠাই মিলাই কৃপা কৰিব হৰি ৰাম হৈছে কৃষ্ণ এতিয়া আমি দুই অভিভাৱকক দৰা কইনা পিছফালকে যাবলৈকে অনুৰোধ কৰিছোঁ জেৰিনা আৰু জিতুলক দুয়োকে থিয় হ'বলৈকে অনুৰোধ কৰিছোঁ জিতুল বাওঁ হাতখনৰ ওপৰত সোঁ হাতখন পাতা অকণমান ঘূৰা বাছ দৰা হাতখনৰ ওপৰত আপুনি হাতখন এনেকৈ এনেকৈ থওক সোঁ হাত হয়নে এখন লগাই নিদিব ওপৰত থওক হাতখনৰ ওপৰত থওক জেৰিনা সোঁ হাতখন দিয়া এতিয়া শুনি লওক আগৰ কথাখিনিকে ক'ব খালি শেষত কি ক'ব সম্প্ৰদান কৰিলোঁ হয়নে ৰাইজক জনালেহে এবাৰ ৰাইজক জ্ঞাত কাৰণ ভকত ভাগৱত সাক্ষাতত আপুনি সম্প্ৰদান কৰিলোঁ বুলি শব্দটো কোৱাৰ লগে লগে শেষত আপুনি কইনা হাতখন দৰা হাতত লগাই দিব আৰু তেতিয়া সোঁ হাতখন একেবাৰে ওপৰত দিব আৰু বাওঁ হাতখন আপোনাৰ একেবাৰে তলত সোমাই দিব দেই এতিয়া আগৰ কথাখিনি কওক আইসকলক কৈছোঁ যেতিয়াই কইনাৰ পিতৃ ফুকন বাপ জনাই কইনাৰ হাতখন দৰা হাতত লগাই দিবগৈ সম্প্ৰদান কৰিবগৈ তেতিয়া আপোনালোকে 4 জোকা উৰুলি দিব ফুকন বাপে কওক হে সুধীসকল হে বৈষ্ণৱবৃন্দ আজি 576 শংকৰাব্দ বৰ্ষৰ পবিত্ৰ ফাগুন মাহৰ পহিলা দিৱস এই পবিত্ৰ দিনত আমাৰ মৰমৰ কন্যা শ্ৰীমতী জুৰিনা আইটিক যথাসাধ্যে শালংকৃত কৰি ব্ৰহ্ম বিবাহ প্ৰথাৰে বিবাহ দিবলৈ 2 নং কেৰেকণী আৰু ভাদৈ পাঁচালি নিবাসী শ্ৰদ্ধাস্পদ শ্ৰীযুত অৰুণ গোহাঁইদেৱ আৰু শ্ৰদ্ধেয়া শ্ৰীমতী পদ্মা গোহাঁই গুণবৰণ পুত্ৰ শ্ৰীমান বিষ্ণুস্বৰূপ বৰ মান্য কৰি আমাৰ কন্যাক সম্প্ৰদান কৰা হ'ল এতিয়া কইনাৰ হাতখন দৰা হাতত লগাই দিয়ক আইসকলে উৰুলি দিয়ক 4 জোকা হৰি এতিয়া হৈছে 4বাৰ হ'ল এতিয়া ফুকন দেউতাই জোৱাইলৈকে কওক হে বিষ্ণুস্বৰূপ বৰ ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সাধনত সহায়ক হ'বলৈ আমাৰ লক্ষ্মী স্বৰূপা কন্যাক তোমালৈ অৰ্পণ কৰা হ'ল তুমি শুদ্ধ চিত্তে গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিবা তুমি সৰুতে তালৈকে চাই পেলাই কোৱা হে সজ্জন হে মহান আপোনাৰ এই কন্যা ৰত্নক ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সাধনত সহায়ক হ'বলৈ গ্ৰহণ কৰি কৃতাৰ্থ মানিছো হৰি অকল ফুকন বাবে হাতখন এৰি দিয়ক জিতুল সোঁ হাতখন টানি কইনা হাতৰ ওপৰত থোৱা এতিয়া কইনালৈকে চাই পেলাই কোৱা হে আয়ুষ্মতী ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সাধনত
মই তোমাক জীৱনত সাৰথি কৰিম ভগৱন্তই তোমাক মোৰ নিমিত্তে দান কৰিছে আজিৰ পৰা তুমি মোৰ সহধৰ্মিনী হ'বা আও হৰি কইনা হাতযোৰ কৰা দৰা ফাললৈকে চাই দৰাই হাতযোৰ কৰা কইনা কোৱা হে সুধীসকল হে বৈষ্ণৱবৃন্দ হে পিতৃসৱ হে মাতৃসৱ আপোনাসৱক সাক্ষী কৰি এই আয়ুষ্মানক চিৰজীৱনৰ বাবে স্বামী স্বৰূপে গ্ৰহণ কৰিলোঁ কইনা এটা দৰাক সেৱা কৰা দৰাই কইনা মূৰত আশীৰ্বাদ দিয়া দুইখন হাত কোৱা হে আয়ুষ্মতী আজিৰ পৰা তুমি মোৰ সহধৰ্মিনী হ'বা ভগৱন্তই তোমাক দীৰ্ঘায়ু প্ৰদান কৰক আও হৰি আও ৰাম হৈছে আকৌ থিয় হোৱা এতিয়া কইনাই কোৱা হে আয়ুষ্মান পাৰিজাতকে আদি কৰি নানা বৰ্ণৰ ফুলেৰে তৈয়াৰ কৰা এই পবিত্ৰ মালাধাৰীৰে আপোনাক মোৰ জীৱনলৈ স্বামী স্বৰূপে আদৰিছোঁ আপুনি দীৰ্ঘজীৱী হওক বৰে মূৰটো হালাই দিয়ে মূৰটো নমাই দিয়ে বৰে আইসকলে উৰুলি দিয়ক কৃষ্ণ হৰি বৰে কোৱা হে আয়ুষ্মতী ময়ো মোৰ জীৱনৰ মংগলৰ হকে গাঁঠি অনা এই পবিত্ৰ মালাধাৰীৰে তোমাকো মোৰ জীৱনলৈ আদৰিছোঁ তুমিও দীৰ্ঘজীৱী হোৱা মালাডাল পিন্ধাই দিয়া হওক কৃষ্ণ পুনৰ হাতযোৰ কৰা কইনাই কৃষ্ণ কোৱা হে আয়ুষ্মান হে স্বামী আজিৰে পৰা জীৱনৰ শেষ নিশ্বাস থকালৈকে আপোনাৰ সৈতে সংসাৰ যাত্ৰাত সহযোগী হ'বলৈ আজি ভকত ভাগৱতৰ সন্মুখত দৃঢ় প্ৰতিজ্ঞ হ'লো এবাৰ আকৌ আশীৰ্বাদ দিয়ে ধৰে কৃষ্ণ হৰি ৰাম আকৌ থিয় হওক বৰলৈকে চাই পেলাই কওক হে বিষ্ণুস্বৰূপ বৰ আজি মই যথাসাধ্যে সালংকৃত কৰি আমাৰ লক্ষ্মীসম কন্যাৰ সৈতে বিবাহৰ উপহাৰ স্বৰূপে যৎসামান্য কাঁহৰ বাচন বৰ্তন মুদ্ৰা অলংকাৰ আদি তোমালৈ আগবঢ়াইছোঁ তুমি শুদ্ধ চিত্তে গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিবা জিতুল সোঁহাতখন বাচনৰ ওপৰত থোৱা এতিয়া সৰুলৈকে চাই পেলাই কোৱা হে সজ্জন হে মহান আপোনাৰ এই উৎসৰ্গা গ্ৰহণ কৰি কৃতাৰ্থ মানিছোঁ হৰি ৰাম সেইখিনি দেউতাৰ হাতত দি দিয়া কৃষ্ণ তাতে আঁঠু লৈ দিয়ক আটাই সেইখিনি সখীক দি দিয়ক লৈ থাকোঁ দৰা কইনাক কৈছোঁ দেই তোমালোকে সেৱা ধৰা ভাগৱত লৈছা সেৱা ধৰা ফুকন বাপ ভাগৱত লৈছা ফুকন বাপে কওক অকল ফুকন বাপে ক'ব কন্যাৰ সম্প্ৰদানত হোৱা অপৰাধ প্ৰভু ভগৱন্তই মৰিখন কৰক এতিয়া আটায়ে ক'ব ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু আঁঠুলৈ সেৱা কৰক কোটি কোটি ঘোৰ অপৰাধনিতে কৰোয়া মৃদুৰা হে হৰি মোক দাস হে নমানি সমীয়ক কৃপাময় ৰাম সমীয়ক কৃপাময় সম্প্ৰদান কাৰ্যৰ উৎসৰ্গা কৰোঁতে যদি কোনোবাখিনিত ছিদ্ৰ কৰিছে ভগৱন্ত বস্তু ছিদ্ৰক নিশ্চিত কৰিব দুখক সামৰি বিঘিনি শূন্য কৰি আয়ুসৰ ঘৰত শ্ৰীবৃদ্ধি কৰি ভগৱন্তই এই সেৱা গ্ৰহণ কৰি তাৰ হ'ব কৃপা মিলাব হৰি ৰাম হৈছে এতিয়া বৰপক্ষৰ ফালৰ পৰা কইনা দাদাক মানে প্ৰতিদান দিব লাগে দেউতাকলৈকে থকা বস্ত্ৰভাগ উলিয়াই দিয়ে সেৱা ভাগ দেউতাকক দিবলগীয়াখিনি দেউতালৈকে চাই পেলাই তুমি কোৱা হে সজ্জন হে মহান কন্যাদানৰ প্ৰতিদান স্বৰূপে এভাগী সেৱা আগবঢ়োৱা হৈছে আপুনি শুদ্ধ চিত্তে গ্ৰহণ কৰি আমাক কৃপা কৰে যেন বাবা আশীৰ্বাদ দিয়ক নাৰায়ণ
প্ৰসন্ন হৈও কহৰি কৰিও কমায়া কণি জান আপোনাৰ মহিমা কয় আপুনি কত কৰিম জিয়ক কৰি পৰিত্ৰাণ ৰাম জিয়ক কৰি পৰিত্ৰাণ হৰি এই পেকেটটো উঠাই পেলাই দেউতাৰ হাতত দি দিয়া তুমি শৰাইখন নহয় পেকেটটো মোমাই দেনটো আগবঢ়াওক মোমাইকক দিবলগীয়া কইনা মোমাই দেও আহিব লাগে দুইগৰাকী খে ধৰক মামায়েও খে ধৰক ভাগিনেও খে ধৰক ভাগিন যোৱা একেলগে খে ধৰক দুই পক্ষে খে ধৰক কৃষ্ণ দৰাই ক'বা দেই হে সজ্জন হে মহান আপোনাৰ ভগ্নী দুহিতা দানৰ প্ৰতিদান কল্পে এভাগী সেৱা আগবঢ়োৱা হৈছে আপুনি শুদ্ধ চিত্তে গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰে যেন এতিয়া মোমাইদে কওক হে বিষ্ণুস্বৰূপ বৰ এই বিবাহৰ জৰিয়তে তুমি আমাৰ পৰিয়ালৰ এজন মৰমৰ সদস্য হ'লা আজিৰে পৰা এই বিবাহৰ মাধ্যমেৰে তোমাক আমি ভাগিন জোৱাই হিচাপে গ্ৰহণ কৰি কৃতাৰ্থ মানিছোঁ হৰি ৰাম হৈছে মামা শৰলৈকে এইখিনি আগবঢ়াই দিয়া গ্ৰহণ কৰা কৃষ্ণ হৰি ৰাম এইবাৰ শৰাইটো গ্ৰহণ কৰা এতিয়া আকৌ দেউতাক কাষলৈকে হওক কইনা কাষলৈকে মামা ইফালে হওক এবাৰ এতিয়া শুনি লওক যেতিয়ালৈকে সমাজ পাতি কইনাক বিয়া দিয়া নহয় তেতিয়ালৈকে কইনাৰ দুচকুত খং থাকে এবিধৰ নাম পতিঘাটিনী এবিধৰ নাম পশুঘাটিনী পাইছেনে বুজি সেইকাৰণে সকলোৰে হাতে গৰু ম'হ নাবাঢ়ে আৰু সকলোৰে খংটো নকমে এতিয়া মানে সমাজৰ সাক্ষাতত যদি পিতৃয়ে কইনাক আশীৰ্বাদ দিয়ে এই বুলি আমাৰ নিবন্ধন আছে যে কইনাৰ খং কমি যায় কিবা কাৰণে যদি আছেও সেইখিনি কম সমাজৰ সাক্ষাতত কোৱা আৰু অকলশৰীয়াকৈ কোৱা বহুত বেলেগ কথা এতিয়া কইনাই হাতযোৰ কৰি থাকিব দেই দেউতাই কইনাৰ মূৰত দুখন হাত লগাই দিয়ক এনেকৈ দেই এতিয়া আপুনি কওক ওম অঘোৰ চক্ষু অপতগ্নি এডি শিৱা সুমন্যু সুবৰ্ষা বীৰৰ্ষু দেৱ ভৱ দ্বিপদেশম চতুষ্পদে হে কন্যা তোমাৰ দুচকুত পতিঘাটিনী পশুঘাটিনী খং নাইকিয়া হওক তুমি স্বামীৰ কল্যাণকামী হোৱা তুমি বীৰ প্ৰসৱিনী হোৱা ভকত বৈষ্ণৱত তোমাৰ মতি হওক তোমাৰ শৰীৰৰ ৰূপ লাৱণ্য বৃদ্ধি পাওক তুমি বীৰ প্ৰসৱিনী হোৱা হৰি ৰাম এতিয়া যদি কেতিয়াবা কিবা জ্ঞাতে অজ্ঞাতে গালাগালি হৈছিলেগৈ হয়নে অনুশাসনৰ নিমিত্তে কিবা কৰিছিলেগৈ সেই সমস্তখিনিৰ কাৰণে কইনাৰ ওচৰত আপুনি মাৰ্জনা বিচাৰিব পুনৰ কওক হে আয়ুষ্মতী তুমি উপজাৰে পৰা মই যদি কদাচিত অকণমান ধৈৰ্য ধৰক দেই হে আয়ুষ্মতী পানী অকণমান দিয়ক দেউতাক কৃষ্ণ হে আয়ুষ্মতী তুমি উপজাৰে পৰা মই যদি কদাচিত কঠোৰ বাক্যৰে মনোকষ্ট দিছিলোঁ যদি অথবা শাৰীৰিক শাস্তিৰ ভয় দেখুৱাই তোমাৰ প্ৰাণত সংশয়ৰ সৃষ্টি কৰিছিলোঁ তাকো তুমি নিজ গুণে ক্ষমা কৰিবা তোমাৰ প্ৰতি যদি কদাচিত আক্ৰোশো কৰিছিলোঁ তাকো তুমি আজি এই বিদায় বেলিকা লক্ষ্মীস্বৰূপা কন্যা হৈ আমাক মাৰ্জনা কৰিবা হে আয়ুষ্মতী চন্দ্ৰৰ মানত যেনেদৰে ৰোহিণী মানত নলৰ মানত দময়ন্তী আৰু নাৰায়ণৰ মানত লক্ষ্মী যেনে তুমিও তোমাৰ স্বামীৰ মানত তেনে চেনেহৰ
তেনে চেনেহৰ পাত্ৰী হ'বা, ধনৱতী, পুত্ৰৱতী আৰু পতি পৰায়ণা হৈ সুদীৰ্ঘকাল পৰমায়ুৰে দীৰ্ঘায়ু হ'বা। হৰি ৰাম কৃষ্ণ। কইনা তাতে ঠেকা কৰি আকৌ দৰাৰ ফালেলৈকে আহিব। কৃষ্ণ। বাপে ঘূৰিব হওক। জুৰিনাক কৈছোঁ, শুনি লোৱা এতিয়া দেই। অৰ্থাৎ আমাৰ পূৰ্বৰ নিবন্ধন আৰু এনেকুৱা এটা বিশ্বাস আছে যে সমাজৰ সাক্ষাতত কোৱা কথা এষাৰ অকলশৰীয়া কোৱা কথাতকৈ বহুত ডাঙৰ কথা, নহয় জানো? এতিয়া সমাজৰ সন্মুখতে মাৰ্জনা হয়। আৰু আজি এতিয়া দেউতাই আশীৰ্বাদ দিছে জুৰিনাক। কি বুলি আশীৰ্বাদ দিছে গম পাইছেনে? চন্দ্ৰৰ মানত ৰোহিণী, নলৰ মানত দময়ন্তী আৰু নাৰায়ণৰ মানত লক্ষ্মী জানে। চন্দ্ৰৰ মানত ৰোহিণী মানে এতিয়া চন্দ্ৰৰ বহু পত্নী দক্ষ প্ৰজাপতিৰ ২৭গৰাকী জীয়েকক বিয়া কৰিছে, ২৭গৰাকীয়ে ২৭টা নক্ষত্ৰ। কিন্তু এনেকুৱা হ'ল যে চন্দ্ৰই গুৰুপত্নীকো অপহৰণ কৰি আনিলে। আৰু তেতিয়া তেওঁৰ চতুৰ্থ পত্নী ৰোহিণীৰ ৩জনী বায়েক আৰু ২৩জনী ভনীয়েক মাকৰ ঘৰলৈ গুচি গ'ল। আৰু শহুৰ পিতৃয়ে তেওঁক অভিশাপ দিছে। কি বুলি অভিশাপ দিছে? জোঁৱায়েকক যে তোমাৰ পূৰ্ণিমাৰ সৌন্দৰ্য নোহোৱা হওক, তুমি অমাৱস্যা হৈ যোৱা। তাৰমানে চন্দ্ৰৰ পৰা মৃত্যু পায়। আৰু তেতিয়া নাৰদক স্মৰণ কৰাত ৰোহিণীয়ে আহিল আৰু ৰোহিণীক এই বুলি ক'বলৈকে দিলে যে পিতৃক, যে হে পিতৃ, বিধৱা হ'লে ময়ে নহওঁ, গোটেইকেইজনী বিধৱা হ'ব। গতিকে কোন পিতৃয়ে কইনাক বিধৱা হ'বলৈকে অভিশাপ দিয়ে? আপোনাৰতো ভুল হ'ল সেইজনী, হয় নাই? আৰু তেতিয়া দক্ষ প্ৰজাপতিয়ে নিজৰ ভুল বুজিব পাৰি চন্দ্ৰক মাৰ্জনা কৰিলে। আৰু এয়া কেৱল সম্ভৱ হ'ল ৰোহিণীৰ কাৰণে, হয় নাই? কেতিয়াবা ভুল হৈ যাব পাৰে, কোনো মানুহ একদম 100% পাৰফেক্ট নহয়, পাইছানে বুজি? গতিকতে কেতিয়াবা যদি কিবা ভুলো হৈ যায়, তুমি ভেটো প্ৰদান কৰিব লাগিব। জুৰি নাই কি বুলি ক'ব লাগিব? মই থাকোঁতে এনেকুৱা হ'ব কিয় পালে? তুমি তেওঁক চান্স এটাও দিব লাগিব শুধৰণিৰ কাৰণে, ফৰ দ্য ৰেক্টিফিকেশ্যন। পাইছা বুজি? কিন্তু তুমি অধিকাৰ আছে, কাৰণ অধিকাৰত বিয়া হৈছে। তুমি এৰি আহিলেই, তুমি আঁতৰি দিলেই মেঘ নাচাপৰে, হয় নাই? তুমি তেওঁক ক'ব লাগে যে এই মই থাকোঁতে কিয় এইটো হ'ব পালে, হয় নাই? তেওঁ আকৌ ঘূৰাই আনিব। আৰু এনেকুৱা ঘটনা ঘটে জীৱনত। আৰু সেইবোৰৰ পৰা আচলতে প্ৰেম নকমে, প্ৰেম বাঢ়ে। ইজনে সিজনৰ ওচৰত যেতিয়া চাৰেণ্ডাৰ কৰিবগৈ, থকা দুখবোৰ যেতিয়া স্বীকাৰ কৰি ল'বগৈ, তাত আনন্দ নকমে নহয়, আনন্দ বাঢ়ে। গতিকে এগৰাকী নাৰীয়ে তেওঁৰ স্বামীক কিমান ভাল পায়, হয়নে? তেওঁ কিমান সাহস দিব পাৰে স্বামী, তেতিয়া চিনটো ওলায় যেতিয়া স্বামী অৰ্থনৈতিকভাৱে বিপদত পৰে, বা স্বামীৰ যেতিয়া দুৰাৰোগ্য ৰোগ হয়, খুব ডাঙৰ ৰোগ এটা হয়, স্বামী বাচাৰ আশাই নাই, হয়নে? স্বামী যদি দেউলীয়া হৈ যায়, হয়নে? স্বামী যদি ডাঙৰ এক্সিডেণ্ট হৈ যায়, সেইখিনি সময়ত তাৰমানে পত্নীয়ে কেনেকুৱা ধৰণৰ মানে তেওঁ টেক পাৰ্ট কৰে, কেনেকুৱা ধৰণৰ তেওঁ ভাও লয়, সেইখিনিৰ ওপৰতেই বুজা যায় যে আইগৰাকীয়ে স্বামীক কিমান ভাল পায়। এতিয়া স্বামীও আইগৰাকীক কিমান ভাল পায়, সেনেকুৱাকৈ উল্টাকৈ আমি চালে হৈ গ'ল, হয়নে? দ্বিতীয় আশীৰ্বাদ কি বুলি দিছে? নলৰ মানত দময়ন্তী। নল আৰু দময়ন্তীৰ কাহিনী মহাভাৰতত পাবা। আৰু নল ৰজাই তেওঁ ভায়েক পুষ্কৰৰ লগত জুৱা খেলিলে, ব্ৰিজ খেলছে, আৰু জুৱা খেলা তেওঁ ৰাজ্যধন হেৰুৱালে। আৰু সেইকাৰণে তেওঁ বনত যাবলগীয়া হ'ল। আৰু দুইজন হেৰাই যোৱাৰ পাছত দময়ন্তীৰ আকৌ স্বয়ম্বৰ পতা হ'ল। আৰু স্বয়ম্বৰত দেখা গ'ল একে দেখা নল বহুত কেইজন। আৰু তেতিয়া পিতৃয়ে কৈছিল মাটিৰ মানুহ মাটিত লাগি থাকিব, বাকী কেইজন দেৱতা আছিল, তেওঁলোকৰ ভৰি মাটিত লাগি থকা নাছিল। আৰু দময়ন্তীয়ে তেওঁ যাৰ ভৰি মাটিত লাগি আছে তেওঁৰ ডিঙিত মালা পিন্ধাই দিলে। অৰ্থাৎ হাজাৰজনৰ মাজত তুমি তোমাৰ স্বামীক চিনাক্তকৰণ কৰিব পাৰিব লাগিব, কি খাই ভাল পায়, কি কৰিলে বেয়া হয়, কি কৰিলে ভাল হয়, কি কৰিলে তেওঁৰ আপলিপমেণ্ট হয়, কি কৰিলে তেওঁৰ এইখিনি হয়। তুমি তাৰ ভাল বেয়া গোটেইখিনি পজিটিভ নিগেটিভ গোটেইখিনি জনা হ'ব লাগিব। যিখিনি নিগেটিভিটি আছে সেইখিনি ফুলফিল কৰিব লাগিবগৈ, ৰেক্টিফিকেশ্যন কৰিব লাগিবগৈ, হয় নাই? দুইটা চব দেখিলে বুজি পোৱা হ'ব লাগিব তোমাৰ অভাৱ অভিযোগখিনি কি, তোমাৰ ডিজায়াৰ কি, তোমাৰ ফুলফিলমেণ্ট কি আছেগৈ, তোমাৰ নিডছ কোনখিনি আছে, তোমাৰ ৰিকুৱাৰমেণ্ট কোনখিনি। দুইটা চকু দেখিলে বুজি পোৱা হ'ব লাগিব এওঁৰ এইখিনি অভাৱ আছে, এওঁ এইখিনিত আপছেট হৈছে, এওঁ এইখিনি কথাত মোৰ প্ৰতি বায়াছ হৈছে। পাইছা বুজি? ইংগিততে হৈ যায়। আৰু শেষত কি ক'লে? নাৰায়ণৰ মানত লক্ষ্মী জানে। যেতিয়া নাৰায়ণৰ ভৃগুৱে লাঠি মাৰি দিলে, তেতিয়া লক্ষ্মী খহি পৰিছে। কৰাৰ কাৰণে নাৰায়ণে কি কৰিব লগা হ'ল? পুনৰ আহিব লগা হ'ল।
দ্য মেৰিজ আৰ মেড ইন হেভেন। ইয়াৰ আগতো জোৰ পাতিছিলা, এইবাৰো তোমালোকে পাইছা মানে ইয়াৰ আগৰ পিছত যদি আহিবলগীয়া হয় তোমালোকে ইজনে সিজনক যাতে আকৌ পোৱা, সেই কথাটো কোৱা হৈছে যে এয়া মানে এইটোৱে বাঞ্ছনীয় হ'ল। এতিয়া সোঁ হাতেৰে দৰাই বুঢ়া আঙুলিটো আৰু ফাৰ্ষ্ট ফিংগাৰেৰে কইনাৰ চাদৰত ধৰা, সোঁ হাতেৰে কইনাৰ চাদৰত ধৰা। অঁ, কইনাৰ ফালে চাই পেলাই কোৱা, কইনাৰ ফালে চাই পেলাই দৰাই কোৱা, হে আয়ুষ্মতী, বস্ত্ৰ পৰিধান কৰা, বস্ত্ৰৰ দ্বাৰা মনোহাৰিণী হোৱা, শয়নৰ নিমিত্তে পবিত্ৰ হোৱা, শতবৰ্ষ দীৰ্ঘায়ু হোৱা। যিসকল শিপিনীয়ে সূতা কাটি কাপোৰ বৈ দিগবাণী দি এই উত্তম বস্ত্ৰ তোমাক পৰিধান কৰাই সমাজৰ আগলৈ ভকতৰ মাজলৈ আনয়ন কৰিছে, সেইসকলৰ আদৰ্শৰে অদূৰ ভৱিষ্যতে এনেদৰে বস্ত্ৰ তৈয়াৰ কৰি অথবা কষ্ট উপাৰ্জিত ধনেৰে বস্ত্ৰ ক্ৰয় কৰি সৰ্বাংগ ঢাকি মৰ্যাদা সহকাৰে এনেদৰে বস্ত্ৰ পৰিধান কৰিবা আৰু আনকো পৰিধান কৰাবা। হৰি ৰাম, হাতখন এৰি দিয়া। যিযোৰ কাপোৰেৰে কইনাই বিয়া হৈছা বহিছা, দৰাই যিযোৰ কাপোৰ পিন্ধি আহিছা, এই কাপোৰযোৰ কাকো নিদিবা। হয় পিন্ধি পুৰণা কৰিবা, নহয় বিয়াৰ ছেট বুলি সজাই থবা দেই। আৰু ইয়াতকৈ হয়তো ভালেযোৰ কাৰোবাক দি দিবা, মোৰ তাতো আপত্তি নেকি, এইযোৰ নকৰিবা। আজিৰ পৰা দৰা আৰু কইনা কাৰো লগত কাপোৰ নসলাবা। এইটো মেডিকেল চায়েন্সেও কয়, আমাৰ বেদেও কয়। কিহৰ কাৰণে? কাপোৰৰ যিবোৰ থ্ৰেড আছে ইয়াৰ মেগনেটিক লাইন্স অফ ফ'ৰ্চ আছে, ই ইছ আৰু আছ দুইবিধকে টানে। ইছ মানে বুজি পাইছানে? কনজাংটিভাইটিছ, মেনিনজাইটিছ, লেনিনজাইটিছ, পেনিনজাইটিছ এইবিলাক হ'ল ইছ। আছ মিনছ অল কাইণ্ডছ অফ ভাইৰাছ। ইছ আৰু আছ দুইবিধে এট্ৰেক্ট কৰে, পাইছে বুজি? সেইকাৰণে মেডিকেলত কি কৰেগৈ, মেডিকেলত তোমালোকৰ হাইজিন কৰা, চেনিটাইজ কৰা কাপোৰ দিব, তোমাৰ কাপোৰেৰে নহ'বগৈ যেতিয়া তোমালোকে লেবত সোমাবা, পাইছা বুজি? গতিকে কাৰো লগত কাপোৰ এক্সচেঞ্জ নকৰিবাগৈ। তোমাৰ মা যদি গ'ল তালৈকে পাভৈচাৰিলৈকে পাছালৈকে গ'লগৈ, মায়ে যদি তোমাৰ চাদৰলৈ মা আপুনি বেলেগ এখন লওক, কোনো বন্ধু বান্ধৱীৰ লগত কাপোৰ নসলাবা। য'ত যাবা অন্ততঃ গাৰুৰ গিলিপকে আদি কৰি কভাৰকে আদি কৰি এখন বেডশ্বীট নিয়াটো দৰকাৰ। কাপোৰখিনি যদি হ'ল বাকীখিনিও নিয়াটো খুব দৰকাৰ। যদি লিপষ্টিকটো থাকে তেতিয়াহ'লে সেন্দুৰৰ টেমাটো তোমাৰ হেৰিত থকা উচিত, ফেণ্টি বেগটোত থকা উচিত। ভিজা কাপোৰেৰে একো কাম নকৰিবা। কঁকালৰ তলত পিন্ধা কাপোৰ তলেৰে পিন্ধিবা, ওপৰত পিন্ধা কাপোৰ ওপৰেৰে পিন্ধিবা। এয়া যদি অসন্মান কৰা তেতিয়াহ'লে গুৰুৰ মূৰত, পিতৃৰ মূৰত, ভগৱন্তৰ মূৰত চৰণেৰে আঘাত দিয়া নিচিনা অপৰাধ হয়। এতিয়া দৰাই সোঁ হাতখন কইনাৰ মূৰত দিয়া। দৰাই কোৱা, হে আয়ুষ্মতী, তুমি শিলৰ নিচিনা ধীৰ স্থিৰ হোৱা, তোমাৰ সকলো শত্ৰুক পৰাজয় কৰিবলৈ ভগৱন্তই মোক শক্তি দিয়ক। হৰি ৰাম, হাতখন নমাই দিয়া। সকলো শত্ৰু মানে আমাৰ জীৱনৰ শত্ৰু গৰ্ব আৰু অহংকাৰ, হয়নে? যিবিলাক কাৰণত মানুহে এটিটিউড দেখুৱায় সেইবিলাক কাৰণতে তল যায়। একো নাই, আচলতে একো স্থায়ী নহয়। কিবা স্থায়ী নেকি? একোতো স্থায়ী নাইকে, হয়নে? কেৱল টকা পইচাৰে এখন সংসাৰ নচলে। নহ'লে মানুহে সুখ কিনি আনিব পাৰিলেহেঁতেন। বোলে 5 কেজি সুখো লৈ আহিব দেই। বহু ধনী মানুহ দেখিছোঁ শ্লিপিং টেবলেট খায়ো টোপনি যাব নোৱাৰে। সংসাৰখন পানী মৰা বাও নহয় দেই। গতিকে সংসাৰৰ বন্ধু হ'ল পেচেণ্ট, ধৈৰ্য, আৰু সদায় নিজৰ যিটো আনষ্টেবল মেণ্টেলিটি আছে তাক ষ্টেবল কৰিবলৈকে চেষ্টা কৰিবা। আৰু সেইটোৱে মেডিটেশ্যন। মেডিটেশ্যন নাথিং বাট ইট ইজ এ ষ্ট্ৰেছ ৰিলিজ মেনেজমেণ্ট। ইট ইজ এ ছাচ এ প্ৰচিডিউৰ থ্ৰু হুইচ উই কেন ডিজলভ আনষ্টেবল মেণ্টেলিটি এণ্ড ষ্টেবল স্পিৰিচুৱেলিটি। আমি আচলতে অক্সিজেন ইনহেলিং কৰিছোঁ নে নাই? কাৰ্বন ডাই অক্সাইড আমি এক্সহেল কৰিছোঁ নে নাই? নোৱাৰা কাৰণে কাহ চৰ্দি হৈছে আৰু গাৰ বিষ হৈছে। আচলতে আমি কাৰ্বন এক্সহেল কৰিব পৰা নাই, হয় নাই? খাবলৈকে খাইছোঁ, শুবলৈকে শুইছোঁ। প্ৰাণায়াম কৰে জানো? 1000 জনৰ ভিতৰত 2জনো নকৰেগৈ, তাতছিল কৰে। কিন্তু যেতিয়া ডক্টৰে ক'ব বোলে এইখিনি এনেকৈ কৰিব, সেইখিনি কেনেকৈ বাধ্য হয়, কিন্তু তেতিয়ালৈকে বহুত সময় পাৰ হৈ যায়। গতিকে যদি পাৰা বুলি কৈছোঁ, ইফ ইট ইজ পচিবল, সদায় অকণমান সময় প্ৰাণায়াম কৰাৰ কাৰণে চেষ্টা কৰিবা। প্ৰাণায়ামৰ অবিহনে আমাৰ শৰীৰটো ডেড বডি, আৰু প্ৰাণায়াম কৰিলেগে পিয়'ৰ অক্সিজেন ইনহেল হ'ব আৰু কাৰ্বন ডাই অক্সাইড লৈ যায়। আৰু কাৰ্বন মানে কেঞ্চাৰ। প্ৰথমতে বিষ হ'ব, তাৰপিছত কি হ'ব মই নকওঁগৈ, হয়নে? এতিয়া দৰাই কইনাৰ কান্ধত স্পৰ্শ কৰা, সোঁ হাতেৰে, সোঁ কান্ধত কইনালৈকে চাই পেলাই কোৱা, হে আয়ুষ্মতী, মোৰ যি হৃদয় আজিৰ পৰা তোমাৰ হওক। তোমাৰ যি হৃদয়, সেই হৃদয়ৰ অধিকাৰী হ'বলৈ ভগৱন্তই মোক
নিযুক্ত কৰক হৰি ৰাম হৈছে এতিয়া দৰা কাৰণে দিওঁ মুখামুখিকৈ বহা ৰিং ফিংগাৰটোত সেন্দুৰ লৈ লোৱা জিতুল কোৱা হৰি ৰাম এবাৰ ৰিং ফিংগাৰে লোৱা কপালৰ মাজত টিপটো গুচাই লোৱা য'ত টিপটো আছিল এবাৰ ৰিং ফিংগাৰে দি দিবা লগাই নিদিবা আকৌ কাষত লৈ যোৱা তুমি দেখা হে আয়ুষ্মতী আজিৰ পৰা মোৰ প্ৰাণেৰে তোমাৰ প্ৰাণ মোৰ অস্থিৰে তোমাৰ অস্থি মোৰ মজ্জাৰে তোমাৰ মজ্জা মোৰ শোণিতেৰে তোমাৰ শোণিত একীভূত হওক মোৰ সেন্দুৰৰ মোৰ এই শোণিতৰ প্ৰতিৰূপ সেন্দুৰেৰে শিৰাংকন কৰি তোমাৰ দীৰ্ঘায়ু কামনা কৰল ফুটটো দি দিয়া আইসকলে উৰুলি দিয়ক কইনা হাতযোৰ কৰা এতিয়া ঠাইতে দৰালৈকে হাতযোৰ কৰা কইনাই কোৱা হে আয়ুষ্মান মই প্ৰথমেই প্ৰতিজ্ঞা কৰি কওঁ যে ঈশ্বৰ উপাসনা আদি সৎকৰ্ম কৰোঁতে মই আপোনাৰ সহধৰ্মিনী হ'ম হে স্বামী দ্বিতীয়তে প্ৰতিজ্ঞা কৰি কওঁ যে ভকত বৈষ্ণৱ আৰু অতিথি সেৱা কৰোঁতে মই আপোনাৰ সহধৰ্মী হ'ম হে স্বামী অৰ্থনৈতিক দিশত মই অংগীকাৰবদ্ধ যে আপুনি ধন ধান আদি অৰ্জন আৰু ব্যয় কৰোঁতেও মোক আপুনি নিশ্চয় কাষতে পাব হে স্বামী স্বদেশ স্বজাতিৰ কল্যাণৰ অৰ্থে হিতৈষীমূলক সকলো কৰ্মত আপুনি মোক নিশ্চয় কাষতে পাব হে স্বামী পঞ্চম তথা অন্তিম প্ৰতিজ্ঞা কৰি কওঁ যে স্ববাসতেই হওক বা প্ৰবাসতেই হওক উপৰোক্ত সকলো স্থানত আৰু কৃষি কৰ্মতে হওক বা বৃত্তি কৰ্মতে হওক উপৰোক্ত সকলো কৰ্মত মই আপোনাৰ কায়াৰ লগৰ ছায়াৰ দৰে আপোনাৰ কাষত অৱস্থান কৰিম ভগৱন্তক প্ৰাৰ্থনা কৰোঁ যাতে উপৰোক্ত পঞ্চ প্ৰতিজ্ঞা পালনত আমাক সততে সহায় কৰে সোঁ হাতখন লগাই দিয়া দৰাই কইনাৰ মূৰত হাত দুখন লগাই দিয়া কোৱা হে স্মৃতি তুমি এনেদৰে মোৰ মনৰ হাক বচন মানি চলিবা ভগৱন্তই তোমাক মোৰ লগলৈ আনক হৰি ৰাম কৃষ্ণ হৈছে এই দিয়া এনেকৈ সন্মুখৰ ফালে বহা বাবা সোঁ হাতখন ইয়াতে থোৱা বাওঁ হাতখন ঘড়ী পিন্ধা হাতখন এইখিনিতে থোৱা এইখিনিত কইনাই সোঁ হাতখন দৰা হাতত থোৱা এনেকৈ দৰাই সোঁ হাতেৰে কইনাৰ বুঢ়াঙুলিটো ধৰা এই হ'ল পানী গ্ৰহণ আজি এতিয়া জুৰিনাৰ নাম হ'ল পৰিণীতা বিয়াৰ দিনাখন পৰিণীতা বুলি কয় দেই আৰু পৰিণীতাৰ হাতখন হাতত পানী সংস্কৃত হাতক পানী বুলি কয় পৰিণীতাৰ হাতখন যিগৰে ধৰে তেওঁৰ নাম পানীগ্ৰাহী অৰ্থাৎ জিতুলৰ আজি উপাধি হ'ল পানীগ্ৰাহী দেই আৰু পানীগ্ৰাহীয়ে পৰিণীতাৰ হাতখন ধৰা কাৰ্যটো হ'ল পৰিণয় সেইকাৰণে বিয়াখনক কি বুলি কয় শুভ পৰিণয় বুলি কয় লিখা থাকে নাথাকে বিয়া চিঠিখনত বঙালী চিঠি সদায় শুভ পৰিণয় বুলি লিখে অৰ্থাৎ পানীগ্ৰাহীয়ে পৰিণীতাৰ হাতখন ধৰা কাৰ্যটো আগৰ দিনত ডেকা ল'ৰাই মানে কোনো তেজৰ সম্পৰ্ক নোহোৱা ছোৱালীক মানে ভনীয়েকৰ বাদে বেলেগৰ হাতত নধৰিছিল বেলেগৰ হাতত ধৰা মানে সেইজনীক ল'বই লাগিব গতিকে আজি সমাজৰ সাক্ষাতত জিতুলে কইনাৰ পানী গ্ৰহণ কৰিলে অৰ্থাৎ দায়িত্ব ল'লে সেইকাৰণে সমাজৰ সন্মুখত অনুমতি বিচৰা হ'ল এইটোকে পৰিণয় কাৰ্য বুলি কৈছে এতিয়া কিয়নো তুমি কইনাৰ হাতত ধৰিছা কইনাক চাই পেলাই কোৱা জিতুলে কোৱা ওম গৃহীণামী তে সৌভাগ্যতায় মায়াপত্যা জাৰদাসী তথাসহ হে আয়ুষ্মতী সৌভাগ্য বৃদ্ধিৰ বাবে মই তোমাৰ পানী গ্ৰহণ কৰিছোঁ অমোহ হাস্মি চাতাং চাতমস্য সোহম পৃথিৱীহম তাবেহি বিবাহবাহৈ সাহাৰেতু দধাবাহৈ প্ৰজাং প্ৰজনাবাহৈ সন্তু জাৰদাস্য হে আয়ুষ্মতী আমি দুয়ো ভকত ভাগৱতৰ সন্মুখত ব্ৰহ্মবিবাহ প্ৰথাৰে এই বিবাহ পাশত আবদ্ধ হৈছোঁ ইয়াৰ পৰৱৰ্তীকালত উৎপত্তি হোৱা সতী সন্ততি ভক্তিপৰায়ণ আৰু আয়ুষ্মান হওক সংপ্ৰিয় ৰুচিষ্ণু সুমন্য পশ্চিম শৰদশতম জীৱেম শৰদশতম হে কল্যাণীয়া আমাৰ জীৱনৰ বাকী থকা কালছোৱা
সৎ লোকৰ জ্যেষ্ঠ শ্ৰেষ্ঠ লোকৰ পদাংক অনুসৰণ কৰি প্ৰমাদ এৰি অপ্ৰমাদী হ'বলৈ আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। হৰি ৰাম হৈছে। আমাৰ মাত্ৰ এতিয়া এটা কাম বাকী আছে। এতিয়া শুনিলোঁ, হাতখন এৰি দিয়া দেই। এতিয়া দৰা আৰু কইনাই উত্তৰমুৱাকৈ থিয় হ'ব দেই। দৰাই 7টা বাক্য ক'ব। জুৰিনা শুনি লোৱা। প্ৰথম বাক্যত ক'ব তেওঁ যে আজিৰ পৰা অন্ন ব্যঞ্জন আদি তোমাৰ অধীন হ'ব। অৰ্থাৎ সেই 2 নম্বৰ কেৰেকনি ভাদৈ পাঁচালি গাঁৱৰ যিখন তোমাৰ শহুৰৰ ঘৰ, জোঁৱাইৰ ঘৰ, সেইখন ঘৰত গৈ তুমি পাকঘৰত ৱাইল এণ্ট্ৰি হ'ব যে সেইখন গৃহত, সেই ঘৰৰ ৰন্ধনশালত তুমি অধিকাৰত প্ৰৱেশ কৰিবা, কাৰণ তেওঁৰ তুমি ধৰ্মপত্নী হিচাপে। দ্বিতীয় ক'ব যে আপোনাৰ বল শক্তি বৃদ্ধি পাওক। তুমি তেতিয়া ক'বা আপোনাৰ সহ্য বীৰ্য বৃদ্ধিৰ কাৰণে মই দ্বিতীয় খোজোঁ। অৰ্থাৎ যি খাদ্য ৰন্ধন প্ৰকৰণ কৰা সেই যাতে নিউট্ৰিচিয়াছ হয়। হ'ল অকল তেওঁৰ কাৰণে, ঘৰখনৰ সকলো মেম্বাৰৰ কাৰণে, হয়নে? গতিকে পৰিয়াল তাকে কয় এখন চালৰ তলত বা এখন চাদৰ তলত এটা চৌকাত এটা পৰিয়ালৰ যিকেইজনে একেলগে খায় তেখেত এটা মৌলিক পৰিয়াল বুলি কয়। পাইছে সেই যিটো চৌলাত খাবগৈ সেই গোটেইকেইজনৰে ভাল হওক। 3 নম্বৰ তেওঁ ক'ব যে সম্পদ বৃদ্ধিৰ কাৰণে মানুহকতো বস্তু লাগেই ন, গতিকে যিখিনি আহিব যাতে নীতিগতভাৱে আহেগৈ। হ'ল আৰু 4 নম্বৰ কি ক'ব? সুখ সমৃদ্ধিৰ কাৰণে। মানেতো সুখৰ কাৰণে সংসাৰ কৰে, সেইকাৰণে কৈছেগৈ যে সুখ সমৃদ্ধিৰ কাৰণে 4ৰ্থ খোজ। 5ম খোজ কিহৰ কাৰণে দিবাগৈ? অৰ্থাৎ আগতে মানুহে গৰু ম'হো পুহিছিল, হাতীও পুহিছিল, কিবা যদি সেনেকুৱা লাইফ ষ্টক আছেগৈ সেইখিনি যাতে বৃদ্ধি হয়। 6 নম্বৰ খোজটো কিয় দিম আমি? কাৰণ আমাৰ ছিজন ইয়াতে 6টা, গোটেইকেইটা ঋতু যাতে সুখে সন্তোষে কটাব পৰা, তাৰ কাৰণে 6 নম্বৰ খোজটো। 7 নম্বৰ খোজটো আমাৰ যিখিনি ৰীতি নীতি আছে, আস্থা আছে, কাষ্ঠা আছে আমাৰ ভকতীয়া সমাজৰ, সেইখিনি যাতে তোমালোকে পালন কৰি দুই যাতে এটা আদৰ্শ দম্পতি হ'ব পৰা, তাৰ নিমিত্তে জিতুল আৰু জুৰিনাই একেলগে 7 নম্বৰ খোজটো দিবা। তোমালোক দুইজনে এতিয়া উত্তৰমুখে থিয় হোৱা, 2 হাতযোৰ কৰা দেই। তুমি আগবাঢ়ি নাযাবা, তোমাৰ কথা তেওঁ 6টা খোজ আগবাঢ়ি। জুৰিনা মানে তুমি ক'বা সেই অনুসাৰে মই এখোজ আগবঢ়াইছোঁ, হয় নাই? অকণমান আগবঢ়াবা 4 ইঞ্চিমান, তাত ৰৈ যাব, কৈ পেলাইহে ৰৈ যাবা, তাৰমানে দিব লাগিব দেই। জিতুলে ক'বা দেই, হে আয়ুষ্মতী আজিৰে পৰা অন্ন ব্যঞ্জন আদি তোমাৰ অধীন হ'ব। ভগৱন্তই সেই অৰ্থে তোমাক প্ৰথম খোজ দিয়ক। জেৰিনাই ক'বা আজিৰ পৰা অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে প্ৰথম খোজ আগবঢ়াইছোঁ। সোঁ ভৰি অকণমান বাছ ৰৈ যোৱা। জিতুলে কোৱা হে আয়ুষ্মতী বল বৃদ্ধিৰ বাবে 2য় খোজ ভগৱন্তই তোমাক দিয়ক। কইনাই ক'বা আপোনাৰ সহ্য বীৰ্য বৃদ্ধিৰ বাবে 2য় খোজ আগবঢ়াইছোঁ, বাওঁ ভৰি। দৰাই ক'বা সম্পদ বৃদ্ধিৰ বাবে ভগৱন্তই তোমাক 3য় খোজ দিয়ক। কইনাই ক'বা সেই অৰ্থে 3য় খোজ আগবঢ়াইছোঁ, সোঁ ভৰি। দৰাই কোৱা সুখ সমৃদ্ধিৰ বাবে ভগৱন্তই তোমাক 4ৰ্থ খোজ দিয়ক। কইনাই ক'বা সুখ সমৃদ্ধিৰ বাবে 4ৰ্থ খোজ আগবঢ়াইছোঁ, বাওঁ ভৰি। দৰাই কোৱা তৃণভোজী গবাদি প্ৰাণী বৃদ্ধিৰ বাবে ভগৱন্তই তোমাক 5ম খোজ দিয়ক। কইনাই ক'বা গবাদি প্ৰাণী বৃদ্ধিৰ বাবে 5ম খোজ আগবঢ়াইছোঁ, সোঁ ভৰি। জিতুলে ক'বা বছৰৰ 6টা ঋতু সুখে সন্তোষে কটাবলৈ ভগৱন্তই তোমাক 6ষ্ঠ খোজ দিয়ক। কইনাই ক'বা বছৰৰ ঋতুসমূহ সুখে সন্তোষে কটাবলৈ 6ষ্ঠ খোজ আগবাঢ়িছোঁ, বাওঁ ভৰি। কইনাৰ কাষলৈকে যোৱা দৰা এতিয়া। বাওঁ হাতখন কইনাৰ একদম বাওঁ কাণ পাৰ কৰি দিয়া। দৰাই কোৱা হে আয়ুষ্মতী তুমি মোৰে সৈতে সপ্তপদগতা হোৱা, তুমি মোৰ অনুৰক্তা হোৱা। ভগৱন্তই তোমাক মোৰ লগলৈ আনক। জুৰিনাই ক'বা হে সুধীসকল, হে বৈষ্ণৱবৃন্দ, আজি আপোনাসৱক সাক্ষী কৰি এই আয়ুষ্মানৰ সৈতে সপ্তপদগতা হ'লোঁ। একেলগে এক ভৰি আগুৱাই দিয়া, সোঁ ভৰি। বাছ হৈছে। এতিয়া আকৌ আগৰ ঠাইৰ পৰা আহি সেৱা ধৰা। আমি শেষলৈকে আহিছোঁ। সেৱা ধৰা ভাগৱতলৈ, আঁঠুলৈ সেৱা ধৰা। কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই, যিমতে সেৱাটো ৰহিব কৰোণা, কৰিতে হৈ যায় হে প্ৰভু কৰিতে হৈ যায়। বিষ্ণুস্বৰূপ বৰ শ্ৰীমান জিতুল বোপাৰ বাক্য অনুসৰি আজি লক্ষ্মীশ্বৰ বা কন্যা জুৰিনা আইটিয়ে প্ৰথম খোজ অন্ন ব্যঞ্জন আদি তেওঁৰ অধীন হ'ব, সেই প্ৰথম খোজ আগবঢ়ালে। 2য় খোজত স্বামীৰ বল শক্তি বৃদ্ধিৰ বাবে আগবঢ়ালেগৈ।
সম্পদ বৃদ্ধিৰ বাবে তৃতীয় খোজ আগবঢ়ালেগৈ, সুখ সমৃদ্ধিৰ বাবে চতুৰ্থ খোজ আগবঢ়ালে, গবাদি তৃণভোজী প্ৰাণী বৃদ্ধিৰ বাবে পঞ্চম খোজ আগবঢ়ালেগৈ, বছৰৰ ঋতুসমূহ সুখে সন্তোষে আগবঢ়াবলৈ তেওঁলোকে কটাবলৈকে ষষ্ঠ খোজ আগবঢ়ালেগৈ। আৰু দুয়ো একেলগে ভকত ভাগৱতৰ সাক্ষাতত সমাজৰ ৰীতি নীতি আস্থা কাষ্ঠা সমস্তখিনি সুচাৰুৰূপে পালন কৰাৰ বাবে অংগীকাৰবদ্ধ হৈ সপ্তপদাগতা হ'ল। ভকত ভাগৱতৰ সন্মুখত এনেদৰে সপ্তপদাগতা হওঁতে চৰণ চলাওঁতে কোনোবাখিনি যদি ছিদ্ৰ কৰি থাকে, ভগৱন্ত বস্তু সন্তোষ হৈ ছিদ্ৰক নিষিদ্ধ কৰি বিঘিনি ঘৰত শূন্য দি আয়ুষৰ ঘৰত শ্ৰীবৃদ্ধি কৰি মুখপদ্মত নিষ্কাম প্ৰমত্ত সিংহচন নামক আশ্ৰয় দি হৃদয়ত স্থিতি লৈ ভগৱন্ত বস্তু তাৰাক কৃপাধন্য কৰাব। হৰি ৰাম হৈছে মুখামুখি হৈ বহা। দৰাই পিন্ধ প্ৰথমতে উৰুলি দিয়ক কৃষ্ণ। হৰি ৰাম কইনা পিন্ধ এতিয়া। হৰি ৰাম কৃষ্ণ। এতিয়া দুয়ো থিয় হোৱা, লগতে সখীও। এতিয়া দৰা আৰু সখী মুখামুখি হোৱা। মানে ইয়ালৈকে আহা, এইখিনিলৈকে হাতযোৰ কৰা। কবিন তোমাতকৈ এটা ষ্টেপ আগবাঢ়িলে নাই, তুমি এতিয়া উইচ কৰিব লাগে। এনেকৈ হাতযোৰ কৰা। দৰা হাতযোৰ কৰা। কবিনে কোৱা, হে মিত্ৰবৰ, আপোনাৰ শুভ মিলনত মই পৰম সন্তোষ পাইছোঁ। আমি অতীত আৰু বৰ্তমানে যেনেদৰে সুখ দুখৰ লগৰীয়া হৈ আছোঁ, অনাগত ভৱিষ্যতেও এনেদৰে সুখ দুখৰ সমভাগী হৈ থাকিম। ভগৱন্তক প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোক দুয়োকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰে। বৰে ক'বা, হে মিত্ৰবৰ, আপোনাৰ শুভেচ্ছা গ্ৰহণ কৰি কৃতাৰ্থ মানিছোঁ। আপুনি ব্যক্ত কৰা ধৰণে অতীত আৰু বৰ্তমানৰ দৰে অনাগত ভৱিষ্যতেও এনেদৰে সুখ দুখৰ লগৰীয়া হৈ থাকিম। ভগৱন্তক আমিও প্ৰাৰ্থনা জনাইছোঁ, আপোনাকো ভগৱন্তই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। দুইটা হাক কৰিব লাগে। কৃষ্ণ হৰি ৰাম। এতিয়া তিনি সমানে থিয় হোৱা, একেলগে সমানে থিয় হোৱা ষ্ট্ৰেইট লাইনত। এতিয়া একনলেজমেণ্ট, অৰ্থাৎ পেটাৰ্নেলে হওক মেটাৰ্নেলে গোটেইখিনি তোমালোকক আশীৰ্বাদ দিবলৈকে উপস্থিত থাকিল। এই ঠাণ্ডাৰ বতৰতো তোমালোকৰ লগতে যথেষ্টখিনি অহা নাই জানো? কিহৰ কাৰণে আহিছে? তোমালোকৰ মৰমতে আহিছে। কাৰণ বিয়াৰ চিঠিখনত কি লিখিছে? অন অকেজন অফ, হয় নহয়? তদুপ লিখে। আৰু তাত লিখা আছে যে এষাৰি আশীৰ্বাদ দিয়ে যেন, হয় নাই? আশীৰ্বাদটোহে মূল কথা দেই। গতিকে তিনিও হাতযোৰ কৰা। অকল দৰাই ক'বা, এইটোৱে বিয়াৰ শেষ মন্ত্ৰ। ওম সুমংগলিৰিয়ং বধুৰিমাং সমেত পশ্যত সৌভাগ্যম অশ্বৈ দাত্তা জাথস্তং বিপৰতন। হে সুধীমণ্ডলী, হে পিতৃসৱ, হে মাতৃসৱ, আপোনাসৱৰ আশীৰ্বাদ শিৰত লৈ আজি 576 শংকৰাব্দ বৰ্ষৰ পবিত্ৰ ফাগুন মাহৰ পহিলা দিৱস। আৰু আজি এই পবিত্ৰ দিনত পবিত্ৰ ক্ষণত তিনিচুকীয়া নগৰৰ মধ্যস্থল লংকেশ্বৰ গোহাঁই নগৰ নিবাসী শ্ৰদ্ধাস্পদ অজিত ফুকনদেৱ আৰু শ্ৰীযুতা ৰুবি ফুকন আইগৰাকীৰ গুণৱতী কন্যা শ্ৰীমতী জুৰিনা আইটিক ব্ৰহ্ম বিবাহ প্ৰথাৰে জীৱনৰ সংগী হিচাপে লাভ কৰিবলৈ সক্ষম হ'লো হওক। আৰু আমি যাতে জীৱনত সফল দম্পতী হ'ব পাৰোঁ, দেশৰ দহৰ স্বদেশ স্বজাতিৰ নিষ্কাম কৰ্মযোগী হ'ব পাৰোঁ, প্ৰমাদ এৰি অপ্ৰমাদী হ'ব পাৰোঁ, তাৰ বাবে আমাক এষাৰি এই প্ৰাৰ্থনা সেৱা ধৰা শেষ হয়। তাৰপিছত আমি উচৰ্গালৈকে যাম। কৃষ্ণ হৰি ৰাম। অচিন্তয় অনন্ত শকতিৰ পতি হৰি 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 হৰি। তুমি কৃপাময় দেৱয় গতিৰ গতি। তুমি সত্য সনাম তনক ৰাখিব হৰি 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 হৰি। তোমাৰ চৰণে মাগো নিৰ্মল ৰতি।
হে হৰি মোৰ মুখে নচাৰো ক হৰি 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 পৰম নিৰ্মল তজুগুণ নাম যশ কৰা কৃষ্ণ কৃপা মনত মিলো ক হৰি 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 তজু পদ সেৱা পৰময়মিয়া ৰস ৰাম তজু পদ সেৱা পৰময়মিয়া ৰস কৃষ্ণ কৃষ্ণ হৰি হৈছে। এতিয়া যদি দুই পক্ষৰ কিবা উৎসৰ্গা আগবঢ়াবলগীয়া আছে আগবঢ়াব, যিহেতু বৰপক্ষ বিদায়ী সোনকালে যাবগৈ, গতিকে আমি প্ৰথমতে বৰপক্ষকে সুযোগটো দিছোঁ। মানে কেতিয়াবা সমাজে দেখুৱাকৈ উৎসৰ্গা দিয়ে যে দেই, কোনোবা যদি দিনতে হৈ গৈছে আমাৰ কোনো কথা নাই। গতিকে আমাক বৰপক্ষৰ তৰফৰ পৰা কৈছে তেওঁলোকৰ দিনতেই ভাদৈ পাঁচালী গৃহত য'ত দৰাৰ নিজৰ স্থায়ী ঘৰ তাতেই দৰাক শুভেচ্ছা জনোৱা যত যিখিনি উৎসৰ্গা আছিল সমস্তখিনি সমাপন ঘটিছেগৈ। এতিয়া আমি কইনা পক্ষক অনুৰোধ কৰিছোঁ যদি কিবা উৎসৰ্গা দিবলগীয়া আছে সমাজে দেখাকৈ আপোনালোকে আগবঢ়াব পাৰে। কৃষ্ণ, আজি এই শুভক্ষণত আমাৰ কন্যা শ্ৰীমতী জুৰিনা ফুকনক আজিৰ পৰা মোৰ নিজ গৃহৰ পৰা তাইক যুগ্ম জীৱনৰ কাৰণে সন্মানীয় শ্ৰীযুত অৰুণ গোহাঁইৰ পুত্ৰ শ্ৰী জিতুল গোহাঁইক ভগৱন্তক সাক্ষী কৰি সমাজক সাক্ষী কৰি অন্তৰৰ সৈতে তেওঁলোকৰ চিৰজীৱন সুখে শান্তিৰে মধুময় হওক বুলি সেৱা ধৰা হৈছে। বন্ধু বান্ধৱ সমাজৰ সকলো লোকে মই সেৱা জনাইছোঁ। আপোনালোকক যদি ক'ৰবাত বহা মেলা বা অপ্ৰাণ কৰোঁতে অপৰাধ হৈছে, সমস্ত অপৰাধখিনি আপোনালোকৰ নিজৰে এজন বুলি আমাক কিবা অপৰাধ হ'লে মাফ কৰিব বুলি সেৱা ধৰা হৈছে। আৰু লগতে সমস্তজন জিতুলৰ যিখিনি বংশ পৰিয়াল মিতিৰ কুটুম বন্ধু বান্ধৱ আহিছে, আমি সকলোৱে সেৱা ধৰা হৈছে। আৰু প্ৰভু ভগৱন্তৰ চৰণত সমস্ত বাপ আৰু আইসকলক যদি অপৰাধ লগাইছোঁ, সমস্ত অপৰাধখিনি মৰিখন পাবৰ কাৰণে আপোনালোকৰ যোগেদি ভগৱন্তৰ চৰণলৈ এভাগ মহাপুৰুষৰ মাধৱদেৱৰ ঘোষাৰে সেৱা ধৰা হৈছে। কৃষ্ণৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ। বিবাহৰ আমি এই সমাজ বান্ধনি বৰপক্ষৰ পৰা দিয়া সমাজ বান্ধনি আমি কইনা পক্ষলৈকে আগবঢ়াইছোঁ আৰু কইনা পক্ষৰ পৰা দিয়া সমাজ বান্ধনি আমি বৰপক্ষৰ সমাজলৈকে আগবঢ়াইছোঁ। আৰু লগতে আজি এইটো অস্থায়ী গুৰুখন প্ৰতিষ্ঠা হৈছিল, 4 বস্তু আমাৰ সম্বৰণ কৰাৰ কাৰণে আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আজি এইটো আমাৰ শ্ৰদ্ধাস্পদ আমাৰ জিলাৰ সভাপতি বাব আছে দেই, জিলা স্তৰৰ সভাপতি বাবজনাই আমাৰ বিবাহৰ প্ৰমাণ পত্ৰ ভাগি আমাৰ এই সমাজ সাক্ষাতে বৰকইনাক আপুনি অৰ্পণ কৰিব। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি আমাৰ বৰৰ নাম দিয়া হৈছে শ্ৰীমান জিতুল গোহাঁই, পিতৃৰ নাম শ্ৰীযুত অৰুণ গোহাঁই, মাতৃৰ নাম শ্ৰীমতী পদ্মা গোহাঁই, গাঁও 2 নম্বৰ কেনেকনি, ডাকঘৰ ভাদৈ পাঁচালী, থানা ভাদৈ পাঁচালী, জিলা ডিব্ৰুগড়। আৰু কইনা পক্ষ শ্ৰীমতী জুৰিনা ফুকন কইনা, পিতৃৰ নাম শ্ৰীযুত অজিন ফুকন, মাতৃৰ নাম শ্ৰীমতী ৰুবি ফুকন, গাঁও লংকেশ্বৰ গোহাঁইনগৰ, ডাকঘৰ হেজুগুৰি, থানা হেজুগুৰি, জিলা তিনিচুকীয়া। শ্ৰীমন্ত শংকৰদেৱ সংঘ তিনিচুকীয়া জিলা শাখাৰ শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিকৰ মাধৱজ্যোতি প্ৰাথমিকৰ বাবাহিক সমাজৰ উপস্থিতিত উল্লসিত বৰ আৰু কইনা বিবাহভাগী 1955 চনৰ হিন্দু বিবাহ আইনৰ মৰ্যাদা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিবাহ পদ্ধতি অনুযায়ী আজি ইংৰাজী 14 ফেব্ৰুৱাৰী 2025 খ্ৰীষ্টাব্দ শুক্ৰবাৰ আৰু অসমীয়া মতে আজি 576 শংকৰাব্দ বৰ্ষৰ 1 ফাগুন নিজ বাসগৃহ আজি বিবাহ কাৰ্য সম্পাদন কৰা হ'ল। তেওঁলোকৰ যুগ্ম জীৱন মধুময় শান্তিময় হওক আৰু সুদীৰ্ঘকাল জীয়াই থকাৰ বাবে ভগৱানে কৃপা কৰক। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি